নমস্কাৰ এয়া প্ৰাইম ডিবেট আজি বিশ্ব পৰিৱেশ দিৱস এবাৰ পৰিৱেশ দিৱসৰ থিম হৈছে প্ৰকৃতিৰ বাবে সময় কিন্তু আমি সঁচাকৈ প্ৰকৃতিৰ বাবে সময় দিছনে নে প্ৰকৃতি নষ্ট কৰাৰ বাবদ আমি সময় ব্যয় কৰিছো এই বিষয়ত আজি আলোচনা কৰিম আমাৰ অনুষ্ঠানত আমাৰ হতে উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক তথা সক্ৰিয় পৰিৱেশ কৰ্মী মবিনা আখতাৰ বাইদেউ আপোনাক স্বাগতম জনাইছো লগতে আমাৰ হতে আৰণ্যকৰ সচিব প্ৰধান বিভৱ তালুকদাৰ উপস্থিত আছে তেওঁকো স্বাগতম জনাইছো অৰণ্য মানৱ এগৰাকী নতুনকৈ আমি আৱিষ্কাৰ কৰিছো যাদৱ পায়ঙৰ পাছত এবাৰ ললিত তাউত তেওঁকো আমি স্বাগতম জনাম কিছু সময়ৰ পাছতে আৰু কাজিৰঙাৰ পৰাও আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম প্ৰথমতে মই এটা বিশেষ বিষয় আনিছো মবিনা আখতাৰ বাইদেউ আপোনাৰ কাষলৈ যে ৰঙাচিনে এতিয়া কৰোনা প্ৰতিষেধকৰ বাবে গড় হত্যা কৰিব পাৰে বুলি এটা বাতৰি ওলাইছে তেনেধৰণৰ এটা খবৰ ওলাইছে বহুজনৰ মনত বা বহুজনৰ মাজত বিশেষকৈ যেতিয়া এই কৰোনাৰ প্ৰতিষেধকৰ কথাটো উত্থাপন হ'ল আৰু তাৰ মাজতে আকৌ কাজিৰঙাত গড় হত্যা হ'ল 9 মিনিট AK-47 ৰ খালি কাৰ্টিজ পোৱা গ'ল AK-56 ৰাইফলৰ কাৰ্টিজ পোৱা গ'ল সেই বিষয়সমূহে কিন্তু এই পৰিৱেশ দিৱসৰ দিনটোত সকলোকে ভবাই তুলিছে গড়ৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি টাৰ্গেট হ'ব পাৰে নেকি কাজিৰঙা নাই হেতুটো হয় যে কাজিৰঙা আসলতে আমি ভাবো যে হয় আমি বিগত সময়ত দেখিছো যে কাজিৰঙাত গড় হত্যাটো কমিছে এটো নকওঁ যে একে আখাৰে কাজিৰঙাত গড় হত্যা ৰোধ হৈ গৈছে যথেষ্ট প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা হৈছে তাৰ পাছত হয়তো গড় হত্যা কিছু পৰিমাণে আমি ৰোধ কৰাত সক্ষম হৈছো কিন্তু এটো নহয় যে কাজিৰঙাত গড় হত্যা সম্পূৰ্ণৰূপে ৰোধ হৈ গৈছে এই যে ৰোধ হৈ যোৱা নাই হেতুতে প্ৰমাণ কৰিছে যে গড়ৰ ওপৰত এই থ্ৰেটটো আছে থ্ৰেটটো আৰু সেই থ্ৰেটটোৰ মূল হিচাপে আমি আজি বিগত ইমান বছৰ ধৰি একেখিনি কথা যে সাউথ এছিয়াত যেতিয়ালৈকে মাৰ্কেটখন আছে চীন লাওছ ভিয়েটনামকে আদি কৰি তেতিয়ালৈকে এই আমাৰ গড়কিটা হেতৰ ভৱিষ্যত সুৰক্ষিত নহয় কাৰণ আমি এতিয়া কৰোনা ভাইৰাছৰ পাছত তাৰ প্ৰতিষেধকৰ বহুত ধৰণৰ চিন্তা চৰ্চা চলি আছে এখন সামিটো হৈছে আনকি তাৰ কি প্ৰতিষেধকৰ কি হ'ব হেতু লৈ পেলে তাৰ মাজত কোনোবাই কৈছে নহয় চাইনাত মানে এটো কোনোবাই কৈছে যে কৰোনা ভাইৰাছৰ প্ৰতিষেধক গড়ৰ খৰ্গত আছে আগতে আমি দেখিছিলো যে এনেকুৱা ধৰণে কোৱা হৈছিল যে কেন্সাৰৰ প্ৰতিষেধক আছে গড়ৰ খৰ্গত গতিকে তেওঁলোকে হেতু হিচাপে ইউজ কৰে বহুতে কৈছে এফ্ৰডিজিয়াক হিচাপে মানে ইউজ কৰে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কথা দেখি আহিছো আজি আৰু এতিয়াৰ কথা নহয় বছৰ বছৰ ধৰি বুধৰ শতাব্দী জোৰা এইটো এটা হেৰি যে তেওঁলোকৰ কিছুমান কুসংস্কাৰ আছে আৰু সেই কুসংস্কাৰৰ মূলতে তেওঁলোকে সেই সংস্কাৰবোৰৰ কাৰণে তেওঁলোকৰ বাবে অকল গড় বুলিয়ে নহয় গড় আমাৰ বনৰৌটোলৈকে মানে বনৰৰ বাকলিৰ পৰাও মানে সেই তেওঁলোকে বিভিন্ন প্ৰতিষেধক আৱিষ্কাৰ কৰে বা তেওঁলোকক বিভিন্ন ধৰণৰ যেটো ট্ৰেডিশনাল মেডিসিন তেওঁলোকৰ তাত ইউজ হয় গতিকে আমাৰ জীৱজন্তু এইটো এটা ডাঙৰ থ্ৰেট গোটেই সাউথ এছিয়াৰ বিশেষকৈ এই মই যিকেইখন দেশৰ নাম কলো এই দেশকেইখনৰ যেটো কুসংস্কাৰ যি এই কুসংস্কাৰ বা পৰম্পৰা তেওঁলোকৰ চলি আহিছে হেতু কাৰণে এখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে আৰু সেই বজাৰখনৰ কাৰণে আমাৰ জীৱজন্তু আজি এন্ডেঞ্জাৰ ৰেয়াৰ বা এনেকুৱা ধৰণৰ বিভিন্ন কেটেগৰীলে গৈ আছে এতিয়া আমি বিগত সময়ত দেখিছো কাজিৰঙাৰ কথা যেতিয়া কৈছো যে হয় লকডাউনতে আমি দেখিলো যে কাজিৰঙাত গড়ৰ মানে বহুত কেইটা চোৰাং চিকাৰী আটক হৈছে আৰু অকল চোৰাং চিকাৰী আটক হোৱা নাই ঘটনাও ঘটিছে তাৰ মানে এটা ঘটনাটো এটা গড় মৰিছে মণিপুৰী উগ্ৰপন্থী সংগঠনৰ সদস্যক আনকি গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ ফটো আহিছে সোশ্যাল মিডিয়াত আৰু তাৰ একে সময়তে আমি দেখিছো যে এনেকুৱা এদিন যোৱা মাহৰ কথা বোধ হয় যে বান্দৰডবি অঞ্চলৰ পৰা এটা সৰু পোৱালি গড়ৰ পোৱালি উদ্ধাৰ কৰা হৈছে কিন্তু মাকজনী কাখত নাই এই মাকজনী কোট গ'ল তাক খবৰে নোলাল তাৰ কিছুদিন পূৰ্বে আকৌ গহপুৰ বিশ্বনাথৰ সেই সাইটটোত মানে আমি গম পালো যে তাত এটা ভৰিত মানে ঠেঙত মানে হেৰি লাগিছে গড় এটা গুলি লাগিছে সেই গড়টোৰ কি হ'ল সেই কথাখিনি প্ৰথমতে ইনফৰমেশনটো আহিল আৰু আমি সেই তাত কিছু সোৰ্স আছে তেওঁলোকৰ পৰা গম পাওঁ কিন্তু তাৰ পিছত কি হ'ল গম নাপালো গড়টো মৰিল নে আছিল সেই কথাটো গম নাপালো গতিকে এই যে কথাটো আমি কৈ আছো যে গড়ৰ কাৰণে থ্ৰেট হ'ব নেকি বা কৰোনা ভাইৰাছৰ এইটো কথা নহয় এইটো আছিল থ্ৰেটটো আছে আৰু এই লকডাউনৰ মাজতো হেতু ইমান সব হেৰি থকাৰ মাজতো হেতু অকমান দেখিলো যে তাত এক্টিভিটি পোচিং এক্টিভিটিজ বাঢ়ি গ'ল আৰু এতিয়াও মানে কাজিৰঙা যে গড়টো যে সম্পূৰ্ণ সুৰক্ষিত নহয় এই কথাবোৰ মানে তাৰ কাৰণে আৰু বেছি
হেৰি হৈ আহিল আৰু এটা কথা মই আপোনাক কওঁ পিছলৈ এইবোৰ কথা আৰু পাতিম বোধহয় কিন্তু এটা কথা এইখিনিতে ক'ব খোজো যে আমি ভাবি আছো কাজিৰঙাত মানে গড়টো যেতিয়া আপুনি ক'লে AK-56 বা AK-47ৰ গুলি উদ্ধাৰ হোৱাৰ কথাটো এইটো নহয় যে গুলি ফুটিলে গড় হত্যা হৈছে এইটো কথা নহয় যে কেৱল মানে কোনোবাই গুলিয়াই হত্যা কৰিছে তেতিয়াহে গড় মৰিছে সেইটো নহয় গড় হত্যাৰ বহু ধৰণৰ বিভিন্ন প্ৰণালী মানে চোৰাং চিকাৰীয়ে আগৰ পৰা ব্যৱহাৰ কৰি আহিছে সেই ধৰণৰ প্ৰণালী এটা হৈছে পিট পোচিং গাঁত খানি পেলাই গড় হত্যা কৰা তে গাঁতত মানে গড়টো পৰি গ'ল তাৰপিছত সেইবোৰ জাবৰ জোথৰি ঢাকি দিলে তাৰপিছত তাৰ পৰাই তাহাঁতে গড়ৰ খৰ্গটো কাটি লৈ গুচি গ'ল কিন্তু এতিয়া মানে কি হৈছে আমি বিগত সময়তো দেখিলো আগৰ চৰকাৰখনৰ কাৰ্যকালত যেতিয়া গড় খুব বেছি হৈছিল তেতিয়া আমি একদম গোটেই অসমখন আচলতে এনেকুৱা হয় গড় এটা হত্যা হোৱাৰ লগে লগে যি ধৰণে গোটেই উবুৰি খাই পৰে মানুহ যি ধৰণে প্ৰটেষ্ট হয় প্ৰতিবাদ হয় তাৰপাছত এইখন চৰকাৰ যেতিয়া আহিল আমি ভাবিলো যে কাৰ্যত তেওঁলোকে যিখিনি সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিব আৰু নকৰা নহয় তেওঁলোকে যথেষ্ট কৰিছে এইটো এটা নিৰ্বাচনী ইছ্যু আছিল আমাৰ গতিকে তেওঁলোকে সেইখিনি কৰিছে কৰাৰ পাছতো কিন্তু আমি দেখিছো যে তাৰ অথৰিটিয়ে কেতিয়াবা এই যে গড় হত্যা ভিতৰত হৈছে এই কথাটো এই মানে হেৰিৰ ভয়তে মানে এটা বেকলাছৰ ভয়তে তেওঁলোকে প্ৰকাশ নকৰে গতিকে এই যে ক'লো যে ভিতৰত পিট পোচিং হৈছে গাঁত খানি পেলাই গড় হত্যা হৈছে গড়টো হয়তো তেওঁলোকে যদি গম পাইছে যে নাই মিডিয়াই গম পোৱা নাই তেতিয়াহ'লে আমি এইটো প্ৰকাশ নকৰোঁ আৰু মানে গড়টো তাতে পুতি দিলে সেইটো তাতে কাহিনীটো খতম গতিকে এনেকৈ গড় হত্যা হৈ আছে আৰু সেই কথাটো আমি ডাঠি ক'ব পাৰোঁ কাৰণ তাত কাম কৰা একাংশ বনকৰ্মীয়ে এই তেওঁলোকৰ ভাষ্যতে এই কথাবোৰ প্ৰকাশ পাইছে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এই কথাখিনি অতি উদ্বেগজনক আমি ধাৰাবাহিকভাৱে এনেধৰণৰ বহু বাতৰি সম্প্ৰচাৰ কৰি থাকোঁ আৰু তাৰ মাজতে যিহেতু চীনৰ পৰা এই খবৰটো আহিছে আৰু চীনৰ স্বাস্থ্য মন্ত্ৰালয়তে এই তথ্যটো ওলাইছে বুলি আমি গম পাইছোঁ সেয়েহে এতিয়া কাজিৰঙাত টাৰ্গেট হ'ব পাৰে নেকি আৰু কাজিৰঙাৰ গড় টাৰ্গেট হ'ব পাৰে নেকি কিবা কৈ কোনো চক্ৰই উগ্ৰপন্থীক ব্যৱহাৰ কৰি গড়ৰ হত্যা কৰি খৰ্গ লৈ যোৱাৰ এটা প্ৰয়াস চলাইছে নেকি কেনেধৰণে সাজু হৈছে বনকৰ্মীৰ লগতে STF আৰু অসম আৰক্ষীয়ে পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু বাইদেউ যেনেধৰণে ক'লে যে দুই এটা ঘটনা হয়তো লুকুৱাও হ'ব পাৰে লুকুৱাই থবও পাৰে তেনেধৰণৰ ঘটনা যদি ঘটিছে সি অতি চিন্তাজনক মই পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰি আছোঁ আমাৰ সতীৰ্থ কাজিৰঙাত উপস্থিত আছে আমাৰ সাংবাদিক আৰু কাজিৰঙাৰ কেইবাগৰাকীও বন বিভাগৰ বিষয়া আমাৰ সৈতে লাইভত থাকিব পি শিৱ কুমাৰ তেওঁ হয় ফিল্ড ডাইৰেক্টৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগতে উত্তম শইকীয়া থাকিব প্ৰকৃতিবিদ লগতে অনাৰী ৱাৰ্ডেন অফ কাজিৰঙা নেশ্যনেল পাৰ্ক লগতে থাকিব ৰবীন শৰ্মা ৰিচাৰ্চ অফিচাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ তেওঁলোকৰ সৈতে যদি যোগাযোগ কৰিবলৈ মই সক্ষম হওঁ তেওঁলোকৰ কাষলৈ যাম আমাৰ সাংবাদিক নীলোৎপল আছে সংযোগ হোৱা নাই আমি সংযোগ স্থাপন কৰিম কিন্তু আপুনি কৈ আছিলে যে কেনেধৰণৰ এক ঘটনা বৰ্তমান হৈ আছে আৰু আপোনালোকেতো কাজিৰঙাত কাম কৰিয়ে থাকে ধাৰাবাহিকভাৱে কাম কৰি আছে বনকৰ্মী STF এতিয়াতো স্পেচিয়েল টাস্ক ফ'ৰ্চক দায়িত্ববোৰ দিয়াৰ পাছত কেনেধৰণে চকু ৰাখিছে তেওঁলোকে পহৰা কেনেধৰণে দিছে কামবোৰ ভালদৰে হৈছেনে বাৰু সেইটোৱে এটা কথা আগতে এনেকুৱা হৈছিল যে প্ৰথম কথা হৈছে যে কাজিৰঙাৰ যিটো ফ্ৰিঞ্জ এৰিয়া সেই ফ্ৰিঞ্জ এৰিয়াত বহুতবোৰ গাঁও আছে আৰু সেই গাঁওবিলাকক আমি দেখিছোঁ যে বিগত সময়ত এই গাঁওবিলাকৰ সৈতে যে কাজিৰঙাৰ যিটো কৰ্তৃপক্ষৰ সদায় এটা ভাল যেতিয়া এটা আদান প্ৰদান থাকে তেতিয়াহ'লে বহু ক্ষেত্ৰত সুৰক্ষিত হয় কাৰণ পচিঙৰ বহু সময়ত পোচাৰবোৰে তাতে গৈ আশ্ৰয় লয় বা এনেকুৱা ধৰণৰ বা তেওঁলোকে কাৰোবাৰ যদি সন্দেহজনক গতিবিধি দেখে খবৰ দিয়ে লগে লগে কিন্তু আমি বিগত সময়ত দেখিছোঁ যে বহুতে এই কথাটো কয় যে আজি 2 বছৰমানৰ পৰা তাতে যি ধৰণে কৰ্তৃপক্ষৰ মানে এক ধৰণৰ হেৰি হৈছে যে তেওঁলোকৰ এই কথাখিনি তেওঁলোক যেতিয়া লাইভত থাকিব তেতিয়া আপুনি সুধিলে ভাল হ'ব মই সেইখিনি কথা পাতিম মই এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ আৰণ্যকৰ সচিব প্ৰধান বিভৱ তালুকদাৰৰ সৈতে ডাঙৰীয়া স্বাগতম জনাইছোঁ লগতে লাইভত আছে আমি নিউজ 18 আৱিষ্কাৰ কৰা এগৰাকী বিশেষ ব্যক্তি ললিত টাউট আৰু তেওঁ নিজাববীয়াকৈ প্ৰকৃতি সংৰক্ষণৰ এক প্ৰয়াস চলাইছে আৰু সেয়েহে আমি তেওঁক নতুনকৈ অৰণ্য মাধৱ বুলি আমাৰ তৰফৰ পৰা আখ্যা দিছোঁ যাদৱ পায়ঙৰ পাছত ললিত টাউটক বিভৱ তালুকদাৰ ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ আমি কথা পাতি আছোঁ কেনেধৰণে ৰঙাচিনে কৰোনা প্ৰতিষেধকৰ সৃষ্টিৰ বাবে বা নিৰ্মাণৰ বাবে প্ৰয়াস চলাই আছে আৰু তাতে হয়তো কাজিৰঙাৰ গড় টাৰ্গেট হ'ব পাৰে এই খবৰটো একদিন খুব চৰ্চাত আছে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক আজি কিছুদিন আগতে এখন ৰাষ্ট্ৰীয় নিউজ পেপাৰত এটা নিউজ এটা ওলাইছিলে য'ত বিশেষকৈ ভালুকৰ পিত্তৰ কথাটো কৈছিলে যে চাইনাৰ যিটো মেডিকেল তেওঁলোকৰ হেল্থ যিটো অথৰিটি আছে তেওঁলোকে কৈছে যে ভালুকৰ পিত্তেদি তেওঁলোকে মেডিচিন বনাই
কৰোণা অৰ্থাৎ COVID-19 প্ৰতিষেধক উলিয়াবৰ কাৰণে তেওঁলোকে যত্ন কৰি আছে বা তেওঁলোকে এইটো প্ৰেছক্ৰাইব কৰি আছে তাৰ লগতে আৰু এটা কথা উল্লেখ কৰিছিল এইটো যে ৰাইনৰ খৰ্গ যিহেতু ইতিমধ্যে বিশেষকৈ চাইনাত জ্বৰৰ কাৰণে তেওঁলোকে জ্বৰ মানে কমাবৰ কাৰণে মানে ব্যৱহাৰ কৰি আহিছে এই COVID-19 ক্ষেত্ৰতো হয়তো সেইটো ব্যৱহাৰ কৰিব পাৰে কিন্তু যিটো ৰিপৰ্টত প্ৰথমে কিন্তু এই ভালুকৰ পিত্তৰ কথাটো বিশেষকৈ সন্নিৱিষ্ট কৰা হৈছিল গতিকে এইটো ডেফিনেটলি সূচাইছে যে আমাৰ ইয়াতে যিবিলাক বন্যপ্ৰাণী মানে নিধন হৈ আছে এই মেক্সিমাম নিধনৰ আঁৰত আছে কিন্তু সাপোজ আমাৰ এখন ৰাষ্ট্ৰ যিটো ভাৰতৰ কাৰণে খুব এটা বন্ধুত্বমূলক নহয় আৰু এই আমাৰ ৰাইনো হৰ্ণ বা আন বহুত আমাৰ বন্যপ্ৰাণীৰ সামগ্ৰী আল্টিমেটলি মিয়ানমাৰ বা আন ওচৰ চুবুৰীয়া দেশৰ থ্ৰুদি সেই পাৰ্টিকুলাৰ কাণ্ট্ৰিটোত যায় যিটো কাণ্ট্ৰিৰ ফালৰ পৰা মানে এটা তেওঁলোকৰ ডিমাণ্ডটো যিহেতু যথেষ্ট বেছি গতিকে আমাৰ বন্যপ্ৰাণী বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ ওপৰত মানে তেওঁলোকে চকু দি আহিছে গতিকে আমি ৰাইজৰ উপৰিও আমাৰ গোটেই এনফৰ্চমেণ্ট এজেঞ্চি বন বিভাগৰ কৰ্মীসকল সকলো সষ্টম হ'ব হ'ল কাৰণ তেওঁলোকৰ যিটো প্ৰচেষ্টা যে বন্যপ্ৰাণী ধ্বংস কৰি পেলাই তেওঁলোকক লগা বস্তুখিনি বিচাৰিব আমি সেইটো যিকোনো প্ৰকাৰে আমি প্ৰতিহত কৰিব লাগিব মানে বিভৱ তালুকদাৰ ডাঙৰীয়া আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ এই থিমটো হৈছে প্ৰকৃতিৰ বাবে সময় আমি অধিক সময় এতিয়া দিব লাগিব প্ৰকৃতিক নহয় জানো ডেফিনেটলি সেইকাৰণে মই ভাবোঁ এইবাৰৰ যিটো টপিক প্ৰতি বছৰে টপিকটো বদলি থাকে কিন্তু মূল যিটো থিমটো কিন্তু একেই যে আমি প্ৰকৃতি আমাৰ পৰিৱেশ আমি সুস্থ সবল কৰি তুলিব লাগিব যদিহে আমি এখন পৃথিৱীত জীয়াই থাকিব বিচাৰোঁ আৰু প্ৰতিজন নাগৰিকৰ এইটো এটা দায়িত্ব আছে অকল 5 জুনৰ দিনাখন নহয় বা তাৰ আগদিনাখন নহয় বা তাৰ পিছদিনাখন নহয় 365 দিনে আমাৰ এটা দায়িত্ব সকলোৰে আছে আৰু যিটো গতিত এতিয়া গোটেই বিশ্বৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমতো কিছু পৰিমাণে আমাৰ বনাঞ্চল কমি গৈছে আমি যদি ইভিন আমাৰ ছেটেলাইট ইমেজেৰী আমি চাওঁ ছেটেলাইটে মিছা কথা নিশ্চয় নকয় গতিকে আমি মই ভাবোঁ আমাৰ বৰ্তমান অৱস্থাটো আগত ৰাখি পেলাই আমি আমাৰ ভৱিষ্যতৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাটো ভাল 33% বনাঞ্চল আমাৰ অসমৰ নিচিনা ৰাজ্যত থাকিব লাগে ছেটেলাইট ইমেজেৰী যিখিনি তথ্য পোৱা গৈছে তেনেধৰণৰ হয়তো বনাঞ্চল নাই থাকিলেও মানে ডাঠ বনাঞ্চল যথেষ্ট পৰিমাণে কম বহুত ক্ষেত্ৰত এনক্ৰোচমেণ্ট আছে গতিকে এইখিনিৰ ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই সিদ্ধান্তত মই ভাবোঁ অসমৰ ৰাইজো চামিল এইকাৰণে হ'ব লাগিব কাৰণ আমি মানৱ জাতি যদি এটা জীয়াই থাকিব বিচাৰোঁ আমি বন্যপ্ৰাণী সুৰক্ষা আমি কৰিব লাগিব গতিকে তেনেধৰণৰ এটা প্ৰচেষ্টাৰ জৰিয়তে এটা জনজাগৰণৰ যথেষ্ট দৰকাৰ আছে চৰকাৰে কেতিয়াবা কৰিব বিচাৰিলে যদি জনসাধাৰণে ছাপোৰ্ট নকৰে জনসাধাৰণে ছাপোৰ্ট কৰিলে চৰকাৰে যদি কৰিব নিবিচাৰে গতিকে উভয়ৰ এটা তালমিলৰ যথেষ্ট পৰিমাণৰ মই ভাবোঁ দৰকাৰ আছে আৰু এইটো এই সময়ৰ আহ্বান সুন্দৰ কথা কৈছে আপুনি লাইনত থাকিব আমাৰ সৈতে মই এবাৰ ললিত টাউটৰ কাষলৈ যাব বিচাৰিছোঁ ললিত টাউটৰ পৰিচয়টো হ'ল যে তেওঁ জাঁচিবুক বালিমাহী অৰণ্যত এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু তেওঁ ইতিমধ্যে 1 লাখ গছপুলি ৰোপণৰ তাত পৰিকল্পনা গ্ৰহণ কৰিছে দীৰ্ঘদিন ধৰি তেওঁ তাত কাম কৰি আছে আৰু সেই অঞ্চলটোক অন্য এক ৰূপ দিছে ললিত টাউট ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত আৰু আমি যিহেতু বিভিন্ন কথা আলোচনা কৰি আছোঁ কিন্তু প্ৰথম আমাৰ মূল টপিকটোৱে হৈছে যে ৰঙা চিনৰ টাৰ্গেট হ'ব পাৰে নেকি কাজিৰঙা বিশেষকৈ গড়ৰ খৰ্গ ব্যৱহাৰ কৰিব পাৰে নেকি COVID-19 প্ৰতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত বা ভালুকৰ পিত্ত এইখিনি কথা উত্থাপন হৈছে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব গড়ৰ খৰ্গ বা ভালুকৰ যিটো সামগ্ৰী এইখিনি COVID-19 ক্ষেত্ৰত যদি দৰৱ হ'ব পাৰে সেইটোতো খুব ভাল কথা কিন্তু তাকে নকৰি যদি অন্য চোৰাং কাৰবাৰত বা অন্যান্য ব্যৱসায়ত যদি গড়ৰ খৰ্গ ব্যৱহাৰ কৰে তেতিয়াহ'লে এইটোতো বৰ দুখৰ কথা আচলতে যিসকলে কৈছে যে গড়ৰ খৰ্গ গড় হত্যা হ'ব পাৰে সেইটোহে ললিত টাউট ডাঙৰীয়া গড় হত্যা হ'ব পাৰে তেতিয়া উগ্ৰপন্থীৰ টাৰ্গেট ইতিমধ্যে হৈছে উগ্ৰপন্থী যে সক্ৰিয়ভাৱে জড়িত গড় হত্যাত সেই কথাটো বাৰে বাৰে পৰিস্ফুট হৈছে সেই প্ৰশ্নটোহে আমি উত্থাপন কৰিছোঁ হয় হয় আচলতে যিটো এটা চিন্তাক লৈ তেওঁলোকে কৰিছে এইটোতো অত্যন্ত বেয়া আৰু আমি বৰ দুখ পাইছোঁ যে আচলতে আমি যদি COVID-19ক আমি যদি প্ৰতিহত কৰিব লাগে তেতিয়াহ'লে আমি প্ৰথমতে আমি পৰিস্থিতি তন্ত্ৰটো নিয়ন্ত্ৰণ কৰিব লাগিব আমি সকলো জীৱ জন্তুক আমি সমান অধিকাৰ দিব পৰাটোৱে জীৱশ্ৰেষ্ঠ মানুহৰ মই প্ৰথম কৰ্তব্য বুলি মই ভাবোঁ গতিকে গড় হত্যা কৰি গড়ৰ খৰ্গৰে যে আচলতে COVID-19 দৰৱ বনাব সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা বুলি মই ভাবোঁ
ঠিকে আছে মই এবাৰ আমাৰ সাংবাদিক কাজিৰঙাত উপস্থিত আছে কাজিৰঙাৰ কেইবাগৰাকীও বিষয়া লাইভত আছে নীলোৎপল বৰা আপোনাৰ কাষলৈ গৈছোঁ এই বিষয়টোৰ ক্ষেত্ৰত কাজিৰঙাৰ তৰফৰ পৰা কাজিৰঙা কৰ্তৃপক্ষৰ তৰফৰ পৰা কি প্ৰতিক্ৰিয়া সন্মুখলৈ আহিব পাৰে তেওঁলোকৰ মতামত আমি জানিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে যিহেতু আমি কাজিৰঙাত উপস্থিত আছোঁ কাজিৰঙাৰ যিগৰাকী মুখ্য সঞ্চালক পি চি কুমাৰ ডাঙৰীয়া আছে এগৰাকী বিশিষ্ট তেওঁ বন্যপ্ৰাণী তেওঁ প্ৰেমী উত্তম শইকীয়া তেওঁ জ্যেষ্ঠ সাংবাদিকো আৰু লগতে কাজিৰঙাৰ গৱেষক বিষয়া ৰবীন্দ্ৰ শৰ্মা আছে গতিকে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু মই যিহেতু পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱস আজি কাজিৰঙাত যথেষ্টখিনি উদ্যোগ লোৱা হৈছে আমি সেই কথা পাতিম কিন্তু প্ৰথমে ছাৰ মই আপোনাৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম আপুনি যিহেতু যথেষ্ট অভিজ্ঞতাৰ পুষ্ট আপুনি ইয়াৰ আগতে যদি থিয়হি দিয়াৰ সুবিধা হ'ব ছাৰ যদি সেই আপুনি ইয়াৰ আগতে আপুনি লাওখোৱা বুঢ়া চুবুৰী অভয়াৰণ্যতো কাম কৰিছে আপুনি বিভিন্ন অঞ্চলত গৈছে আপুনি হাতীৰ লগতো বিশেষভাৱে জড়িত বৰ্তমান নতুন এটা সমস্যাৰ সৃষ্টি হৈছে কোভিড-19ৰ যি ঔষধত বা ভেকচিনত গড়ৰ খৰ্গ ব্যৱহাৰ হ'ব পাৰে বুলি চীনে যি কথাটো ওলাইছে সেই কথা ইতিমধ্যে আপুনিও গম পাইছে আপোনালোকে বহু অভিযান চলাইছে কি কয় আপুনি এই সংক্ৰান্তত এইটোতো আমি মানে নাহে বুলি তো ক'ব নোৱাৰিম কিউকি ৰিচেণ্টলি আমাৰ এইটো লাষ্ট পচিং আমাৰ আগাৰতলীত হৈছে তাৰ ৰিলেটেড মানে এইটো এজন মানুহক মৰিছিলে আৰু তিনিজন মানে আৰেষ্ট কৰা হৈছে আৰু তিনিজন এতিয়া মানে এইটো পলাই আছে তাহলে কেনেধৰণে মানে এইটো আমাৰ আৰ্মছ এমিনেশ্যনবিলাক তো ইউজ কৰিছে তো সেইবিলাক এইটো চালে মানে এইটো আমাৰ আগৰ পচিং ট্ৰেণ্ড আৰু আটেম্প্ট মানে বৰ্তমান পচিং ট্ৰেণ্ডৰ আটেম্প্ট মানে এইটো বহুত চেঞ্জ হৈ আছে আৰু এইটো যোৱা এক বছৰত আমি পচিং মানে নাহে নেবি মানে এটা আটেম্প্ট মানে এটা কামোৱা নাই যোৱা এক বছৰত মানে যোৱা আমি 1 এপ্ৰিলৰ পৰা এই বছৰলৈকে এতিয়ালৈকে আমি 105জন মানে মানুহজন মানে এটা আৰেষ্ট কৰা হৈছে তো এইটো শ্ব' কৰি আছে মানে আমাৰ এইটো পচিং মানে এটা কামিলে নেবি মানে এটা আটেম্প্টটো তেওঁলোক মানে এইটো কৰি আছে তো লাষ্ট আটেম্প্টত ন' ডাউট তেওঁলোক মানে এইটো ছাকচিড হৈছে মানে এইটো চামো মানে আমি কোনোবা লগাবলৈ আমাৰ এইটো লেফ্ট ছাইডটো আছিলে আৰু এইটো কাজিৰঙা এটা টপ টাৰেন ইফালে মানে তোমাৰ ব্ৰহ্মপুত্ৰ নদী গোটেই নদী এৰিয়া আৰু ইফালে এটা কাৰ্বি আংলং এটা পাহাৰ এৰিয়া মানে নীলোৎপল কাজিৰঙা কৰ্তৃপক্ষৰ সন্দেহ সেইটোৱে সন্দেহ কৰিছে নেকি যিটো সন্দেহ আমি কৰিছোঁ যে চীনে হয়তো এনেধৰণে কোনো লোকক নিয়োগ কৰিব পাৰে গড় হত্যাত গড়ৰ খৰ্গ ইয়াৰ পৰা লৈ যোৱাৰ বাবে তেওঁলোকে সেইটো সন্দেহ কৰিছে নেকি কিউকি মানে এইটো ইমান ৰিস্ক লৈছে মানে তেওঁলোক মানে এটা ডিমাণ্ডটো পাইছে তো বিনা ডিমাণ্ডত মানে কোনো ইমান ৰিস্ক লৈ মানে ইমান আৰ্মছ এমিনেশ্যনবিলাক লৈ মানে কেতিয়াও আমাৰ এৰিয়াত মানে এটা আহিব দৰকাৰ নাই আমি বি এইটো ভাবিছোঁ মানে এটা কোভিড মানে এইটো মানুহবিলাক মানে একেলগত থাকিবৰ কাৰণে চৰকাৰে মানে এইটো মানা কৰিছে তাৰপিছত মানুহবিলাক মানে এইটো ইমান টাফ টাইমত তেওঁলোক কেম্পিং কৰি বৰষুণ পৰি আছে তাৰ মাজত বি মানে এনেকৈ পাহাৰ এৰিয়াত তেওঁলোক একো বেছিক বস্তু নাপায় তাৰ মাজত বি থাকি মানে এইটো ইয়াৰ ভিতৰত তাই কোচিং কৰিবৰ কাৰণে ৰিস্ক লৈছে তেনেহ'লে তেওঁ এনেধৰণে এটা ডিমাণ্ড পাইছে কিউকি মানে এইটো বিনা ডিমাণ্ডত কোনো মানে এইটো ইমান ৰিস্ক এইটো ছাৰ লাষ্ট ইয়াৰ খুব ছাকচেছ হৈছিলে 2019ত বাগৰিয়া আৰু যি বুঢ়া পাহাৰ ৰেঞ্জত এটাও ছাৰ জিৰ' পচিং আছে এইবাৰ ছাৰ এটা গড় কিন্তু ছাৰ ৰিচেণ্টলি ছাৰ পচিং হৈছে হয় আমাৰ এইটো 1 এপ্ৰিলৰ পৰা এবছৰ এইটো আমাৰ 5 মেলৈকে মানে এটাও কোচিং নাছিলে আৰু মেইনলি এইটো আমাৰ বড় পাহাৰ আৰু এইটো বাগৰি এটা ডাঙৰ ৰোল প্লে কৰিছে ৰিচেণ্টলি মানে এইটো যিকোনো আমাৰ কোচিং হৈ আছে যোৱা 3 বছৰত তাতে মানে এইটো আগাৰতলী ৰেঞ্জ মানে এইটো ফ্ৰিকুৱেণ্টলি ডিষ্টাৰ্ব হৈ আছে কিউকি ইয়াৰ ৰিজন বি এটা আছে ইফালে আমাৰ আগাৰতলী মানে আমাৰ পানবাৰী এৰিয়া মানে এইটো কাৰ্বি আংলং ওচৰত হয় আৰু এইটো চাইডত আমাৰ এইটো গোপুৰ হয় কাৰ্বি আংলং বৰ্ডাৰ আৰু আকৌ মানে এইটো গোপুৰ মানে মাজত আপুনি চাব পাৰে আগত আমি মানে বহুত ক্ষেত্ৰত মানে আমি ডিমাপুৰত কৈ থাকিম আজিৰ দিনত আমাৰ এইটো আমাৰ কি আছিলে অৰুণাচলৰ আমাৰ ওচৰত থকা এইটো এইবিলাক এৰিয়াত মানে এটা আজিকালি এটা মিনি ডিমাপুৰ নিচিনা এইটো ডেভেলপ হৈ আছে অৰুণাচল চাইনা কিমানটো হয় ছাৰ হয় আমি মানে আমি গম পাইছোঁ নীলোৎপল মানে ট্ৰেড যে আছে চাৰিওফালৰ পৰা সেই কথাটো তেওঁলোকে উল্লেখ কৰিছে আৰু একেবাৰে নুই কৰা নাই আপুনি লাইনত থাকক আৰু বহু কেইজন আছে তেওঁলোকৰ সৈতেও কথা পাতিম আমি এই বিষয়টো একেবাৰে নুই কৰা নাই সেইটোহে এটা চিন্তাৰ কথা উদ্বেগজনক কথা আমি আলোচনা কৰি থাকিম তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈ আছিলে কাজিৰঙাত উপস্থিত থকা বিষয়াসকলে মই আকৌ এবাৰ নীলোৎপল আপোনাৰ কাষলৈ গৈছোঁ বাকী দুজন বিষয়া আছে তেওঁলোকৰ পৰাও আমি মতামত সংগ্ৰহ কৰিব বিচাৰিছোঁ এই বিষয়টোত একদম একেবাৰে তেওঁলোকৰ হাতত থকা তথ্য কিবা ক'ব বিচাৰিব নেকি লাইভত নিশ্চয় যি দুগৰাকী আছে মই এগৰাকীতো বন্যপ্ৰাণী যি আছে মোৰ লগত তেওঁ জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া ডাঙৰীয়া আছে উত্তম দা মই আপোনাৰ বাবে চেষ্টা কৰিম যিহেতু যি এক বৰ্তমান আজি পৰিৱেশ দিৱস সকলোৱে পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে
ইতিমধ্যে ছাৰে কৈছে, কিন্তু মই আপোনাৰ পৰা চেষ্টা কৰিম যি কথা ওলাইছে যে কৰোণাৰ মেডিচিনত গড়ৰ খৰ্গ ব্যৱহাৰ হ'ব পাৰে আৰু একেবাৰে নুই কৰিব নোৱাৰে, কাৰণ অৰুণাচলৰ পৰাও যথেষ্ট সংখ্যক চিকাৰী আহে এতিয়া, আৰু অৰুণাচল যিটো চিনাকি মানুহ, আপুনি কি কৰিব? গড়ৰ যিটো হত্যাকাণ্ড বা গড়ৰ খৰ্গৰ যিটো ডিমাণ্ড, আমি আগৰ পৰাই জানো যে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে আৰু বহুত ক্ষেত্ৰত চীন দেশৰ বা এছিয়ান দেশবিলাকতে এই বজাৰখন আছে আৰু তাত এটা অদ্ভুত ডিমাণ্ড আছে ভাৰতীয় গড়ৰ খৰ্গৰ, আৰু সেইটো কাৰণে তেওঁলোকক কোৱা হয় যে তেওঁলোকে তেনেকুৱা ক্ষেত্ৰত মেডিচিনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে বা এনেকুৱা ধৰণৰ ব্যৱহাৰ আছে। কিন্তু কিমান দূৰ সঁচা আমি এতিয়া এই মুহূৰ্তলৈকে ক'ব নোৱাৰোঁ যে ক'ভিডৰ ঔষধত ইয়াৰ ব্যৱহাৰ হ'ব, কিন্তু এটা ডিমাণ্ড আছে যাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা আল্টিমেট চ'ৰ্চ তেওঁলোকৰ কাৰণে। ডিমাণ্ড যিহেতু আছে, যোগানৰ প্ৰয়োজন আছে, আৰু সেইটো কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি চিকাৰ কৰিবৰ কাৰণে আজি তাৰিখতো যথেষ্ট পৰিমাণৰ হেঁচা প্ৰয়োগ কৰি আছে আন্তঃৰাষ্ট্ৰীয় যিখিনি চোৰাং চিকাৰীৰ দল আছে। কিন্তু ক'ভিডৰ কাৰণে প্ৰতিৰোধ কেনেধৰণে কৰা হৈছে? বন কৰ্মীৰ লগতে STF আছে, অসম আৰক্ষী আছে, লোকপাল, সেই প্ৰশ্নটো আমি সুধিব বিচাৰিছোঁ। বজাৰ আছে আৰু চিন্দিখলৈ যে কাজিৰঙাৰ গড়ৰ খৰ্গ যায় এইটো নিশ্চয় নিশ্চয়। মই যিহেতু তেওঁ বন্যপ্ৰেমী, গতিকে মই তেওঁৰ পৰা প্ৰতিৰোধৰ বিষয়ত সুধিব নোৱাৰোঁ, কিন্তু মই যিহেতু মোৰ লগত যিহেতু সঞ্চালক আছে, মই পুৰা আপোনাৰ পৰা চেষ্টা কৰিম। যিহেতু মই ৰবীন্দ্ৰ শৰ্মাৰ ওচৰলৈ যাম, কিন্তু মই আপোনাৰ পৰা পুৰা চেষ্টা কৰিম, যিহেতু চোৰাং চিকাৰীয়ে যি এটা মিছকনচেপ্টে হওক বা ৰাইট কনচেপ্টে হওক যে ক'ভিডৰ ঔষধত গড়ৰ খৰ্গ ব্যৱহাৰ হয়, আৰু সেই কথা লৈ পেলাই যিহেতু গড়ৰ চিকাৰ বাঢ়িব পাৰে, গতিকে তাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বৰ্তমান বন বিভাগে কি ব্যৱস্থা লৈছে আপোনাৰ কি? মই এইটো ক'ম, মানে এইটো কোভিডৰ কাৰণে এইটো তেওঁলোক মানে এইটো মেডিচিন বনাই নাবনাই মানে এইটো ৰাইনো পচিং প্ৰেছাৰটো মানে এইটো কাজিৰঙাৰ এতিয়াৰ পৰা নাহে। এইটো কাজিৰঙা কেতিয়া আৰম্ভ হৈছে তাৰ আগৰ পৰা মানে এইটো কাজিৰঙা সংৰক্ষণৰ আৰম্ভণি কাহিনী বি তাৰ পৰা এইটো হৈছে। তো ৰাইনৰ ডিমাণ্ডটো মানে এইটো আপুনি যদি ক'ব লাগে more than 100 years মানে এইটো ডিমাণ্ড এইটো আছে। ডিমাণ্ড নাহে নেবি তেওঁলোক পচিং কৰিব যদি তেওঁলোক ফেভাৰেবল এনভাইৰনমেণ্ট পায়, আৰু কেতিয়া তেওঁলোকে ডিমাণ্ড পাব তেতিয়া হাই ৰেটত এইটো বিক্ৰী কৰিব। চ' দিছ ইজ অলছ' ডিমাণ্ড এণ্ড ছাপ্লাই এংগেলত এইটো আছে। আৰু ইন কেছ অফ কোভিড বুলি নহয়, মানে বিভিন্ন চাইনিজ মেডিচিনত মানে এইটো বিভিন্ন এইটো এনিমেল আৰ্টিকলটো মানে এইটো গোটেই তেওঁলোক মানে এইটো চাইনা বা চাউথ এছিয়ান কাণ্ট্ৰিত তেওঁলোক ইউজ কৰি আছে। এইটো কোভিডত তেওঁলোক মানে ইউজ নকৰে বুলি আমিতো এইটো ক'ব নোৱাৰি। ছাৰ, ৰাইনো প্ৰটেকশ্যন গৱেষণা কৰি আছে, শৰ্মাদা কৰি আছে, শৰ্মাদা কৰি মতামতটো লওক আপুনি। মই শৰ্মাদাৰ পৰা এবাৰ জানিলোঁ ছাৰ, মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই যিহেতু মই আপোনাৰ পৰা চেষ্টা কৰিম, যিহেতু আপুনি গৱেষক বিষয়া আৰু যিহেতু গড়ৰ খৰ্গৰ কথা যিটো ওলাইছে, আপুনি যিহেতু কাজিৰঙা গৱেষক হিচাপে আছে, এই কথাবিলাক কিমান দূৰ সত্য, কি কৰে? সত্য মই খাটাং ক'ব নোৱাৰিম, কিন্তু এইটো প্লেচেবোৰ বাহিৰে বেলেগ কামত নাহিব কিজানি। মানে গড়ৰ খৰ্গটোত কেৰাটিনৰ বাহিৰে একো নাই বুলি ইতিমধ্যে প্ৰমাণ হৈ গৈছে কেইবাবাৰো। আৰু কেৰাটিন আপোনাৰ মানুহৰ চুলি যিটো সেইটোৱে কয়, আৰু জাষ্ট মানে প্ৰটিন আৰু হিষ্টুপ্ৰটিনে সিহঁতক বাইণ্ডিং কৰি ৰাখে। কেৰাটিন ইজ নাথিং লাইক আৱাৰ হেয়াৰ। গতিকে সেইটো একো কামত নাহে বুলি প্ৰমাণ হৈছে। কিন্তু কথা হ'ল কি, বহুত ক্ষেত্ৰত মানুহৰ মানে প্লেচেবো হিচাপে কাম কৰে, যে মানে বিশ্বাসৰ ওপৰত যে এইটো খালে মানে ভাল হ'ব। আৰু ৰাইনো হৰ্ণটোতো তেওঁলোকে পানাচিয়া বুলি ভাবে। পানী লগা জ্বৰৰ পৰা আৰম্ভ কৰি ভাইগ্ৰা পৰ্যন্ত সকলো কামতে ব্যৱহাৰ কৰে। যে এই যে কোভিডৰ কাৰণে কৰাৰ সম্ভাৱনাটো নিশ্চয় আছে, কৰিবনে নাই সেইটো সন্দেহ আছে, কিন্তু কৰাৰ সম্ভাৱনা পূৰা আছে। নিশ্চয় নিশ্চয়। প্ৰাঞ্জল এটা কথা ক'ব লাগিব, যিহেতু ৰাইনো হৰ্ণ যিটো চৰ্দি জ্বৰত তেওঁলোকে ঔষধ হিচাপে ব্যৱহাৰ কৰে, গতিকে কোভিডৰ কাৰণে কিন্তু ব্যৱহাৰ কৰাৰ থল নিশ্চয় আছে। গতিকে এই সমগ্ৰ কথা বতৰাবিলাক কিন্তু এতিয়াও নিশ্চিত হোৱা নাই। তথাপিও যিগৰাকী পি শিৱকুমাৰ ডাঙৰীয়া বা ৰবীন্দ্ৰ শৰ্মা ডাঙৰীয়া যিখিনি কথা ক'লে, সেই কথাখিনিৰ পৰা কিন্তু এটা কথা নিশ্চয় কয়, বা উত্তম দাই যিখিনি কথা কৈছে তাৰ পৰা কিন্তু এটা কথা নিশ্চিত, যে চোৰাং চিকাৰে হয়তো গড়ৰ খৰ্গ এইদৰে তেওঁলোকে চাইনাৰ পৰা ডিমাণ্ড আহিব পাৰে, তাক আমি নুই কৰিব নোৱাৰোঁ কোনো কাৰণত। বিভৱ তালুকদাৰ ডাঙৰীয়াৰ কাষলৈ মই এই কথাটো লৈ গৈছোঁ। কেৰাচিনৰ কথা ক'লে, হয়তো তেওঁ সেইটো চুলিৰ বাবে ব্যৱহাৰ কৰে, বা এতিয়া গড়ৰ খৰ্গটোৰ কথা কৈছে, হয়তো জ্বৰ চৰ্দি কাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে হয়তো তেওঁলোকে এটা কিবা ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, এটা হয়তো নেক্সাছ গঠন কৰিব পাৰে। বিভৱ তালুকদাৰ ডাঙৰীয়া, এই কথাখিনি শুনাৰ পাছত আপোনাৰ এতিয়া কেনে অনুভৱ হৈছে, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, এটা কথা জল পটপট, যে ৱাইল্ড লাইফ যিটোত ইলিগেল ৱাইল্ড লাইফ ট্ৰেড ইজ দ্য 4th লাৰ্জেষ্ট ইলিগেল ট্ৰেড। নাৰ্কটিক্স, আৰ্মছ স্মাগলিং আৰু হিউমেন ট্ৰাফিকিঙৰ পিছতে এই বন্যপ্ৰাণীৰ অবাধ বেপাৰটো গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা খুব সুসজ্জিত এটা বেপাৰ। এইটো নহয় যে এই বেপাৰটোত মানুহে অপৰচুনিষ্টিকলি কৰি আছে।
আৰু মই আগতেই কৈছিলোঁ যে ইয়াতে কিছু বস্তুত আপোনালোকে কৈ আছে যে ৰাইনো হৰ্ণৰ লগত কিছু পৰিমাণে হয়তো কিছুমান উগ্ৰপন্থী সংগঠনৰ হয়তো সদস্য জড়িত হৈ আছে সেইটো যথেষ্ট ভয়ানক গতিকে মই ভাবোঁ সেইটোৰ ক্ষেত্ৰত আমাৰ এনফৰ্চমেণ্ট এজেঞ্চিখিনি আৰু সাৱধান হ'ব হ'ল এই কাৰণে কাৰণ আমি হয়তো আজি কিছুদিন আগলৈকে ভাবি আছিলোঁ যে ৰাইনো এটা মৰিছে এইটো বন বিভাগৰ হেডে সেইটো কিন্তু এতিয়া নহয় ৰাইনো এটা মৰা মানে তাৰ লগত যিখিনি আদান প্ৰদান হয় যাৰ ফলত হয়তো ক'ৰবাত হয়তো ৰাইনো হৰ্ণৰ সলনি তেওঁ হয়তো বেলেগ এখন ৰাষ্ট্ৰই আমাৰ ৰাষ্ট্ৰলৈ হয়তো ইলিগেল আৰ্মছ পঠাব পাৰে এইটো এটা নেশ্যনেল ছিকিউৰিটি ইছ্যু গতিকে যিহেতু আমাৰ ৰাষ্ট্ৰৰ নিৰাপত্তা ইয়াৰ লগত জড়িত হৈ আছে মই ভাবোঁ আমাৰ সকলোবোৰ এনফৰ্চমেণ্ট এজেঞ্চি এই বিষয়ত বস্তুটোক লৈ সষ্টম হোৱাটো উচিত আৰু এটা নতুন দৃষ্টিভংগীৰে এইটো অকল নহয় যে ৰাইনো এটা মাৰিলে আৰু খৰ্গটো লৈ গ'ল আমাৰ ৰাষ্ট্ৰীয় ছিকিউৰিটিত এটা আঘাত হানাৰ কিন্তু এটা থ্ৰেট এটা আহি গৈছে গতিকে আমি সকলোৱে এই ক্ষেত্ৰত সষ্টম হ'ব হ'ল আৰু এই যিটো নেফাৰেছ এক্টিভিটিজ কৰি থকা হৈছে ফ্ৰম এক্ৰছ দ্য বৰ্ডাৰ সেই বস্তুটো কিন্তু আমি খুব কঠোৰ হাতেৰে দমন কৰিব হ'ল কঠোৰ হাতেৰে দমন কৰিব হ'ল আৰু এতিয়া সক্ৰিয় হ'বৰ হ'ল সকলো এনফৰ্চমেণ্ট যিসকলে নিজৰ দায়িত্ব অতি সুন্দৰভাৱে পালন কৰি আছে তেওঁলোক অধিক কঠোৰ হ'ব লাগিব ললিত তাউদৰ কাষলৈ মই যাব বিচাৰিছোঁ ললিত তাউদৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু জাজিমুখত তেওঁ নিজাববীয়াকৈ এখন অৰণ্যৰ সৃষ্টি কৰিছে তাত জীৱ জন্তু আছে ইয়াত সামগ্ৰিক সুৰক্ষাটোৰ কথা যিহেতু আহি পৰিছে আপুনি আপোনাৰ অৰণ্যখনত থকা জীৱ জন্তুসমূহক সুৰক্ষাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে কেনেধৰণে কাম কৰি আছে আপুনি মই জীৱ জন্তুসমূহৰ মানে যিটো খাদ্য আহাৰ এইখিনি অন্ততঃ তেওঁলোকৰ যিটো বোকাটোৰ জীৱনৰ যিটো দুখ দেখিছোঁ তেওঁলোকৰ কাৰণে আমি গছপুলি যথেষ্ট ৰুইছোঁ কলগছ ৰুইছোঁ বাঁহ ৰুইছোঁ আৰু অন্যান্য খাদ্য হ'ব পৰাকৈ মই যথেষ্ট ঘাঁহ বন ইত্যাদি মই ৰোপণ কৰিছোঁ আৰু যাতে তেওঁলোকে আশ্ৰয় পাব পাৰে আহাৰ পাব পাৰে আৰু এইখিনি অন্ততঃ মই বিশেষ কৰিব পৰা নাই যদিও মই অকণমান এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এয়া মই প্ৰত্যেক দেওবাৰে এটা দেওবৰীয়া মিছন হিচাপে মই এটা অবিৰত কাৰ্যসূচী চলাই গৈ আছোঁ আপোনাৰ অৰণ্যত চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰিছে নেকি কেতিয়াবা বা তেনেধৰণৰ কিবা আশংকা আছে নেকি সেই যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় আপুনি ৰোধ কেনেধৰণে কৰিব মই প্ৰথমতে এতিয়া গোটেই আমাৰ গাঁওখনক আৰু ওচৰৰে পাজৰে যিমানখিনি গোটেই অঞ্চলটোতে মই সজাগতাৰ সৃষ্টি কৰিছোঁ তেওঁলোকক জীৱ জগতৰ যিটো আমাৰ পৰিস্থিতিতন্ত্ৰ সন্তুলন কৰি ৰাখিবৰ কাৰণে আমি সকলো জীয়াই থাকিব লাগিব আৰু সকলোৰে এটা জীয়াই থকাৰ অধিকাৰ আছে সকলোকে অধিকাৰ দিব লাগিব তেনেকুৱা ধৰণে সজাগতা ৰাইজৰ মাজত সৃষ্টি কৰি আহিছোঁ আৰু ৰাইজে এতিয়া বহুত বুজি পাইছে বুলি মই আশা কৰিছোঁ আৰু আজিও পৰিৱেশ দিৱসত বহুত ৰাইজে গোট খাই অন্ততঃ পৰিৱেশ সম্পৰ্কে যথেষ্ট সচেতনৰ এটা প্ৰমাণ দিছে ভাল কথা মই মবিনা আখতাৰ আপোনাৰ কাষলৈ আহিছোঁ যদি 2011 চনৰ পৰা 2020 চনলৈকে চাওঁ আমি সংখ্যাটো যদি চাওঁ কিন্তু এইবাৰ গড়ৰ মৃত্যুৰ সংখ্যা 3 টাকৰ বাকী বছৰসমূহৰ তুলনাত প্ৰায় 117টাকৈ গড়ৰ মৃত্যু হৈছে বা তাতকৈ অধিকৰ মৃত্যু হৈছে এতিয়ালৈকে এইকেইটা বছৰত নাই সেইটো সৈতে মই একমত নহওঁ কাৰণ আমি বহু সময়ত যেতিয়া চৰকাৰী ৱেবছাইট বা এইবিলাকত দেখোঁ যিটো আচল কাৰণ মই নিজে এইবিলাক তথ্য সদায় ৰাখি আহিছোঁ আৰু গতিকে মই জানো যে কিমান হৈছে এইটো নহয় যে বহুত বেছি ডিফাৰেঞ্চ থাকে কিন্তু এটা ডিফাৰেঞ্চ আছে আমি কোৱা তথ্য আৰু চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্যবোৰ আৰু গতিকে সেইটো এটা কথা কিন্তু মই এতিয়া এটা কথা কৈছোঁ যে যিটো কথা আপোনালোকে উত্থাপন কৰি আছে যে ইমান ডাঙৰ এটা থ্ৰেট আহি আছে আমাৰ কাৰণে যদি সঁচাকৈ চাইনা ইমান ডেছপাৰেট হৈ যায় যে সঁচাকৈ তেতিয়াহ'লেতো আমাৰ যিটো থ্ৰেট আহি আছে সেই থ্ৰেটটো এনেকুৱা মানে যে আমাৰ আমাৰ পবিতৰা হওক ওৰাং হওক কাজিৰঙা হওক এই তিনিখনত আমাৰ যিটো গড়ৰ পপুলেশ্যন বা মানাহ তে সেইটোক আমি কি ধৰণে ৰক্ষা কৰিব মানে আমাৰ ডেফিনেটলি কাজিৰঙাৰ প্ৰটেকশ্যন মেকানিজিমটো অলপ বেছি ভাল বাকী কেইখনতকৈ ভাল এইটো কাৰণে যে এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ তাত ৰাইনো প্ৰটেকশ্যন ফ'ৰ্চৰ স্পেচিয়েল প্ৰটেকশ্যন ফ'ৰ্চো দিয়া হৈছে মানে বিভিন্ন ধৰণে যিমান পাৰোঁ মানে প্ৰতিৰোধ ব্যৱস্থাটো শক্তিশালী কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু কথাটো হ'ল যে যদি চাইনা ইমানেই ডেছপাৰেট হৈ যায় বা সেই আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটখন ইমানেই ডেছপাৰেট হৈ যায় তেতিয়া ৰাইনো হৰ্ণ এটাৰ দাম এতিয়া মই এইটো কথা আচলতে এনেকুৱা ধৰণৰ প্লেটফৰ্ম এটাত খুব ৰাজহুৱাভাৱে ক'ব নোৱাৰোঁ কিন্তু আপুনি ভাবিব নোৱাৰা ধৰণৰ এটা চাম এটা
মানে এনেকুৱা দাম এটা হয় যে সেইটোত মানুহে আচলতে চুৰে কিয় চুৰ কৰে, পেটৰ দায়ত পৰি চুৰ কৰে। গতিকে এনেকুৱা মানুহ আছে যিসকলে হয়তো সেই পইচাটোৰ লোভত তেনেকুৱা কাম যে নকৰিব সন্দেহ নাই। এনেকুৱা বহু উদাহৰণ আছে অলৰেডি, আমি দেখিছোঁ যিবিলাক আগত মানে হেৰি হোৱা কেপচাৰ হোৱা চোৰাং চিকাৰী, তেওঁলোকৰ বহুতে হয়তো তেওঁ কেতিয়াও চোৰাং চিকাৰী নাছিল, কিন্তু অৱস্থাই তেওঁক এনেকুৱা হৈছে যে তেওঁক সেই হেৰিটোৰ লগত জড়িত কৰিবলৈ বাধ্য কৰাই দিছে। গতিকে এতিয়া যদি আমাৰ এই থ্ৰেটটো এনেকুৱা আহে, গতিকে আমি এনেকুৱা প্ৰটেকশ্যন ল'ব লাগিব যে আমাৰ নিজৰ মানুহকে হয়তো সেই মানুহবিলাকে লগাব যে আমি তেওঁলোকৰ হতুৱাই এই কামবোৰ কৰাব। গতিকে প্ৰথমতে আমাৰ লক্ষ্যটো হ'ব লাগিব যে আমাৰ ফ্ৰিঞ্জ এৰিয়াবিলাক, আমাৰ যিকেইখন পাৰ্কত আমাৰ যিবিলাক ৰাইনৰ ৰেঞ্জ আমাৰ হেৰিকেইটা আছে হাবিকেইখন, সেই তাত আমাৰ যাৰ ফ্ৰিঞ্জৰ ভিলেজবিলাকত য'ত মানুহক আমি এটা চাব লাগিব যে তেওঁলোকৰ লগত কোনবোৰ মানুহে খলি গলি কৰিছে। আমাৰ যিটো এটা মানে ইনফৰ্মেশ্যন নেটৱৰ্কটো বা যি ধৰণে আমাৰ মনিটৰিং নেটৱৰ্ক এটা, সেইবিলাক চব খুব বেছি এক্টিভেট কৰিব লাগিব। লগত ইণ্টেলিজেন্স গেদাৰিঙৰ সমান্তৰালভাৱে আমি যদি চাওঁ আগৰ ঘটনাসমূহ, আগতে 303 ৰাইফল ইউজ কৰিছিল যিটো মেনুৱেল আছিল, এতিয়া পোনপটীয়াকৈ AK-47 AK-56 ব্যৱহাৰ কৰা হৈছে। তাৰ লগত মোকাবিলা কৰিবলৈ সেই যিখিনি পৰিকাঠামো আছে বা যিখিনি আন্তঃগাঁথনি আছে সেইখিনি কিন্তু বেছি শক্তিশালী হ'ব লাগিব। হয়, কিন্তু মই যিটো কথা কৈ আছোঁ যে ইণ্টেলিজেন্স গেদাৰিংটো, সেই কথাটোত কৈছোঁ যে এইবোৰ মানুহে কোনবিলাক মানুহৰ লগত সম্পৰ্ক ৰাখিছে, এইটো নহয় যে এইটো এটা নতুন কথা হ'ব, এইবোৰ বহু দিনৰ পৰাই কাজিৰঙাত চলি আহিছে। কিন্তু এইটো সময়ত আৰু এতিয়া অনাগত 3টামান মাহ আমি দেখিম যে বানপানীয়ে আমাক কি ধৰণৰ এটা অৱস্থা কৰিব, আৰু বেছি এটা মানে আমাৰ হেৰি আহি পৰিব, প্ৰত্যাহ্বান আহিব। কাজিৰঙাত বিশেষকৈ বানৰ সময়ত আমি দেখোঁ যে বহু সময়ত উটি যোৱা গড়ৰ খৰ্গ নাই, এনেকুৱা হৈছে। গতিকে এইটো সময়ত এটা সাংঘাতিক ধৰণৰ এটা জটিল সন্দিক্ষণ আহি আছে বুলি ভাবোঁ। গতিকে এইটো সময়ত আমি ভাবোঁ যে সকলোৱে, অকল যে পাৰ্ক অথৰিটিয়ে কৰিব লাগিব সেইটো কথা নহয়, আৰক্ষী বিভাগটো, লগত সেই ফ্ৰিঞ্জৰ মানুহবোৰ বা আমাৰ যিমান NGO আছে যিসকল, গতিকে সকলোকে তেওঁলোকৰ নিজৰ নিৰ্দিষ্ট হৈ থকা যিবোৰ আমাৰ দায়িত্ব সেইবোৰ আমি সকলোৱে পালন কৰিব লাগিব। ললিত টাউডৰ দৰে ব্যক্তি আৰু লাগিব আমাক লাগিব। আৰু মই এটা কথা সদায় কওঁ যে এইটো কাষৰীয়া আমাৰ যিবোৰ বনাঞ্চল আছে তেওঁলোকৰ যিবিলাক আমাৰ ইউথ আছে সেইবিলাকক আমি সাধাৰণতে কি হয় টুৰিজিমৰ লগত খুব জড়িত কৰিব চেষ্টা কৰোঁ, কিন্তু মই ভাবোঁ যে তেওঁলোকক আচলতে আমি এই কাজিৰঙা বা মানাহ বা ওৰাং বা আমাৰ যিবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেইবিলাকৰ সুৰক্ষাত নিয়োজিত কৰাটো আমাৰ কাৰণে বহু দৰকাৰী কথা। গতিকে তেওঁলোকক প্ৰথমতে আমি এজ ভলণ্টিয়াৰ যদি শিক্ষা দি লৈ পেলাই তেওঁলোককে যদি আমি নিয়োজিত কৰোঁ, তেওঁলোকক যদি আমি প্ৰিফাৰেঞ্চ দিওঁ যিকোনো নিযুক্তিৰ সময়ত, তেতিয়া মই ভাবোঁ সেইটোৱে আৰু এটা বেছি ভাল কাম কৰিব। গতিকে এইকেইটা কথা খুব ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া এই থ্ৰেটটোৰ কাৰণে আমি ক'লোঁ যে মানে হেৰি আৰু এটা কথা হ'ল যে আমাৰ কোনবোৰ ৰাস্তাৰে আমাৰ চোৰাং চিকাৰে কৰি পেলাই যেতিয়া হৰ্ণটো যায়, এতিয়া কোনবোৰ ৰাস্তাৰে যায়, ৰাস্তাটো ডাইৰেক্টটো চীনলৈ গুচি নাযায়, প্ৰথমতে আমাৰ নিজৰ কাজিৰঙাৰ পৰা ধৰি লওক ডিমাপুৰৰ পৰা চুৰচানপুৰ, মণিপুৰ, এনেকে বাৰ্মা, এনেকে হয়। সেই পথখিনিৰ কথা কাজিৰঙাৰ বিষয়াসকলে কৈছিলে নীলোৎপল। এতিয়া পহৰাৰ ব্যৱস্থাটো আপুনি পহৰা বা তালাচী বা যিখিনি ব্যৱস্থা আছে, আৰক্ষী আৰু বেছি সক্ৰিয় হ'ব লাগিব। কেনেধৰণৰ সক্ৰিয়তা নীলোৎপল এইখিনিত এইকেইদিন বিশেষকৈ অতি জৰুৰী। এই খবৰটো অহাৰ লগে লগে কিন্তু সেই সক্ৰিয়তা, সেই দায়িত্ব পালন কৰাটো অধিক ক্ষিপ্ৰতাৰে পালন কৰাটো জৰুৰী। কিন্তু তাঞ্জানাত মই এইখিনি মুহূৰ্তত এটা কথা কিন্তু আমি জনাব বিচাৰিম যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি সুৰক্ষা ব্যৱস্থাটোৰ কথা কৈছে, আমি এটা সময়ত কিন্তু এটা কথা ক'ব লাগিব যে বন বিভাগে বৰ্তমান সময়ছোৱাত আমি যিখিনি আমি দেখিছোঁ কাজিৰঙাত, যিহেতু আমিও সাংবাদিকতা কৰিছোঁ, গতিকে যথেষ্ট কিন্তু আগতকৈ সুৰক্ষাৰ দিশটো বৃদ্ধি পাইছে। ৰাইডৰ প্ৰটেকশ্যন ফ'ৰ্চেই হওক বা বন বিভাগৰ যিসকল কৰ্মীয়ে হওক, তেওঁলোকে কিন্তু যথেষ্ট সংখ্যক তেওঁলোকে কৰ্তব্যত নিয়োজিত হৈ আছে। যোৱাবাৰ বানপানীৰ মাজত আমি ৰাষ্ট্ৰীয় আমি সংবাদ মাধ্যমৰ কাৰণে আমি ইয়াত কভাৰেজ কৰিছিলোঁ। তাৰ বাহিৰেও দেৱেন বৰাৰ দৰে যি বিষয়া যিসকলে চোৰাং চিকাৰীৰ সৈতে দিনে নিশাই যুঁজিছে, গতিকে তেনে বিষয়া এতিয়াও আছে। আৰু যি আমি আপোনাৰ পৰা পুনৰ চেষ্টা কৰিম, যদি সুৰক্ষাৰ বিষয়টো কথা আহি পৰিছে, কাষৰীয়া অঞ্চলবিলাকৰ সৈতে সম্পৰ্কটো কথা আহি পৰিছে, তেওঁলোকৰ মানুহবিলাকৰ লগত কাৰ সম্পৰ্ক আছে, সেই ক্ষেত্ৰত কি ইণ্টেলিজেঞ্চ ৰিপৰ্ট আছে বা আপোনালোকে নিশাৰ ভাগত কেনেকুৱা অভিযান চলিছে, সেই বিষয়বিলাকৰ সন্দৰ্ভত কিছু যদি জনায় তেতিয়াহ'লে ভাল লাগিব। না কাজিৰঙা প্ৰটেকশ্যন তো ৰিচেণ্ট ইয়াৰত মানে বহুত ইম্প্ৰুভমেণ্ট হৈছে। তো ক্ৰেডিট গোজ টু মানে আৱাৰ হানৰেবল চিফ মিনিষ্টাৰ ছাৰ
কেতিয়া ৰিচেণ্টলি এটা পচিং হৈছে 9 তাৰিখে ছাৰে এইটো আমাক ফোন কৰি কল কৰিছে কি হ'ল আৰু মই আহি আছোঁ বুলি তাৰপিছত যোৱা 12 তাৰিখ তেখেত আহিছিলে আৰু আমাৰ 5খন জিলাৰ SP DC DFO আৰু DFO সকলোৰ লগত মানে এইটো আলোচনাবিলাক কৰা হৈছে তাৰপিছত এইটো পচিং গ্ৰুপ মানে এইটো তাৰ এইটো আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপবিলাকৰ বেকগ্ৰাউণ্ড আছে তো গোটেই অপাৰেশ্যন কৰি এইটো আৰেষ্ট কৰা হৈছে আজিৰ দিনত বি মানে এটা আমাৰ যোৱা ডিচেম্বৰৰ এটা আটেম্প্ট মণিপুৰৰ পৰা এটা গ্ৰুপ আহিছিলে মণিপুৰৰ উগ্ৰপন্থী ডেভিড চাইমা ওৰফে চিমুৱাই আৰু ডেভিডৰ পৰা জব্দ হৈছে এটা AK-81 লগতে এটা দুটা AK-56 এটা SBBL ৰাইফলৰ লগতে দমে দমে সক্ৰিয় কাৰ্টিজ মানে বৰ্তমান সংৰক্ষণ আন 4টা মণিপুৰৰ উগ্ৰপন্থীও আহিছিল নীলোৎপল যদি তেওঁ শুনিছে সেই প্ৰশ্নখিনি আমি তেওঁ সুধিব বিচাৰিছোঁ মানে পাৰ্ক অথৰিটি কৰি আছে ইয়াৰে মানে মণিপুৰ উগ্ৰপন্থী ছাৰ মণিপুৰ উগ্ৰপন্থী ডেভিড চাইনাম AK-81 ৰাইফল ছাৰ ৰিকভাৰী কৰিছে আৰু ছাৰ আৰু 4টা মণিপুৰৰ উগ্ৰপন্থী চুৰচাংপুৰ মেইনলি মণিপুৰৰ এইটো এবাৰ আৰেষ্ট কৰাত মানে এইটো আমি জেডাৰ এইটো মণিপুৰ বেছড এটা মিলিটেন্স গ্ৰুপৰ তেওঁলোকৰ এটা ৰোল ইয়াত এইটো আছিলে আৰু ইয়াত মানে আমাৰ কাৰ্বি আংলঙৰ নতুন নতুন সংগঠনবিলাক আৰম্ভ কৰিছে তেওঁলোকৰ এটা ৰোল কৰাইছে আৰু এইটো হয় ন' ডাউট এটা চাইনাৰ পৰা ডিমাণ্ড আহিছে আৰু বিভিন্ন সংগঠনবিলাকৰ ভিতৰত এটা ফাণ্ড এটা টকাৰ এটা ক্ৰাইচিছ হৈ আছে তো ৰাইনো পচিং এইটো ৰাইনোৰ এটা হানৰ তেওঁলোকে এটা ভাল এটা টকা এইটো পায় সেইটো কাৰণে তেওঁলোক বি মানে ৰাখোঁ মানে ৰিগ্ৰুপিংবিলাক হৈ আছে আগতে আমি এইটো মানে এইটো পচিঙত মানে মিলি লোকেল মানুহবিলাকৰ কোনোবা মানে ৰোল থাকে আৰু ৰিচেণ্ট পচিংবিলাকে তেওঁলোকে আহিছে মানে এইটো বাহিৰৰ মানুহবিলাকৰ ৰোল মানে ডাঙৰ ৰোল কৰি আছে আৰু লোকেল মানুহবিলাকৰ সংৰক্ষণ মানে এইটো কণ্ট্ৰিবিউশ্যন মানে এইটো বাঢ়িছে নিশ্চয় নিশ্চয় লোকেল মানুহৰ বিশেষকৈ নতুন ডাংগা যিখন ভিলেজ নতুন ডাংগা ভিলেজত বৰ্তমান তেওঁলোকে সেইসকল লোকে বৰ্তমান তেওঁলোকে আন কাম কাজ এৰি বৰ্তমান যোগাযোগ বন বিভাগৰ কাম কৰিছে খাদ্য থলুৱা খাদ্য বনাইছে মই আপোনাৰ পৰা বিচাৰিছোঁ আপুনি যিহেতু স্থানীয় লোক নতুন ডাংগা যিখন গাঁও আগতে এটা বদনাম আছিলে যে তেওঁলোকে গড় চিকাৰ কৰে বৰ্তমান তেওঁলোকে বিদেশী পৰ্যটক বা কাজিৰঙা অহা পৰ্যটকক খাদ্যৰ যোগান ধৰে থলুৱা খাদ্য কাৰ্বি খাদ্যৰ গতিকে সেই লোকসকল কিন্তু এনেধৰণৰ বেয়া কামৰ পৰা আঁতৰি গৈছে নিজে তেওঁলোকে স্বীকাৰ কৰিছে আমাৰ নিউজ দিনৰ সন্মুখতে হয় হয় সেইটো হৈছে মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি কাষৰীয়া গাঁও আছে এই গাঁওবিলাকৰ মানুহবিলাকৰ আগতেই সংৰক্ষণৰ লগত জড়িত আছিলে কিন্তু শেহতীয়াকৈ আমি মন কৰিছোঁ যে আৰক্ষী আৰু বন বিভাগৰ মাজত এটা সমন্বয় গঢ়ি উঠিছে যিটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু কিছুমান এজেঞ্চি আছে যেনেকৈ গাঁওৰক্ষী বাহিনী আগতে যিটো বাহিনীক খুব বেছি ইনভলভ কৰা নহয় কিন্তু হয় হয় এতিয়া দেখিছোঁ যে গাঁওৰক্ষী বাহিনীকো ইনভলভ কৰা হৈছে গতিকে চব যথেষ্ট সহায় সহযোগিতা চব ফালৰ পৰা আহিছে নতুন ডাংগাটো গোটেই গাঁওখিনি আগতে এটা সময়ত চিকাৰী আছিলে তেওঁলোকে ইনভলভ আছিলে এইবিলাকৰ ক্ষেত্ৰত কিন্তু এতিয়া তেওঁলোকৰ পৰিৱৰ্তন আহিছে তেনেকুৱা আমি আৰু এটা উদাহৰণ দিব পাৰোঁ যে অগৰাতলিত এখন গাঁও আছে যিখনক আমি ধুবাহাটী বেলগুৰি বুলি কওঁ এই গাঁওখনো এটা সময়ত বদনাম আছিলে তাৰপিছতে এইখন গাঁৱতে 19জনকৈ চোৰাং চিকাৰীক আত্মসমৰ্পণ কৰোৱা হৈছে স্থানীয়ভাৱে পৰিৱৰ্তন আহিছে কিন্তু বাহিৰা শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিছে আৰু আজি তাৰিখত এইটো এটা চিন্তাৰ কথা বাহিৰা শক্তিয়ে প্ৰভাৱ পেলাই এতিয়া কাজিৰঙাত নতুন এটেকিং এটা মুড সৃষ্টি কৰিব পাৰে নেকি নতুন এটা কৌশল তেওঁলোকে আয়ত্ত কৰি ল'ব পাৰে নেকি আলোচনা কৰি থাকিম তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম কপটীয়া চীনে সঁচাকৈ চলনা কৰিছে নেকি আৰু যদি চলনা কৰিছে ই অতি ভয়ংকৰ আৰু ইতিমধ্যে বিভৱ তালুকদাৰ ডাঙৰীয়াই কৈছিলে যে ই সঁচাকৈ ৰাষ্ট্ৰীয় এটা থ্ৰেট বিভৱ তালুকদাৰ ডাঙৰীয়া এনে সময়ত যদি এইটো সঁচাকৈ হ'বলৈ গৈ আছে বা এনেধৰণৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈ আছে তেনেহ'লে কিন্তু আমি এটা অন্য ধৰণৰ মেকানিজম গঢ় দিব লাগিব আপুনি কিছু আভাস ইতিমধ্যে দিছিলে যদি আমি বাস্তৱসন্মত তেনে কিছু কথা জনাব পাৰোঁ চৰকাৰলৈ আপোনাৰ জৰিয়তে ডেফিনেটলি মই ভাবোঁ এতিয়া ৰাইনৰ ওপৰত যিটো প্ৰেছাৰ গোটেই মানে বিশ্বতে যথেষ্ট পৰিমাণে বাঢ়ি গৈছে আমি যদি চাউথ আফ্ৰিকাত চাওঁ যোৱা প্ৰায় 10টা বছৰত এটলিষ্ট 6টা বছৰ সাউথ আফ্ৰিকাৰ নিচিনা কাণ্ট্ৰিত 1000কে গড় মাৰিছিল আৰু সাউথ আফ্ৰিকা কিন্তু ইমান দুখীয়া কাণ্ট্ৰি নহয় তেওঁলোকৰ 4টাকে হেলিকপ্টাৰ আছে প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে সুসজ্জিত তথাপিও তাৰমানে এইটো মই ইয়াকে বুজাব বিচাৰিছোঁ যে ৱাইল্ড লাইফ ক্ৰিমিনেলছ আৰ অৰ্গেনাইজড গতিকে সেই প্ৰেছাৰ 1000 গড় বছৰত মাৰা মানে এদিনত 3টাকে সেই প্ৰেছাৰটো যদি আমাৰ সৰু এটা পপুলেশ্যন য'ত পবিতৰা ওৰাং কাজিৰঙা পপুলেশ্যনটো আমাৰ নগণ্য সাউথ আফ্ৰিকাত 20,000 ৰাইনো আছে 1000 মৰিলেও তেওঁলোকৰ আকৌ যিখিনি মানে ইনক্ৰিজ হয় কিছু পৰিমাণে হ'লেও অকণমান আকৌ পপুলেশ্যনটো এটা হেৰিলৈকে আনে আমাৰ পপুলেশ্যনটো যথেষ্ট সৰু এটা 101 102 আমাৰ পবিতৰা আৰু ওৰাঙত আছে আমি অকল কাজিৰঙা চিন্তা কৰি থাকিলে নহ'ব কাজিৰঙা মই ভাবোঁ আমাৰ যথেষ্ট পৰিমাণে সুসজ্জিত আৰু সকলোৱে কাজিৰঙাৰ কথা কয় কাৰণে এটেনশ্যনটো কাজিৰঙাত যায় আমাৰ আন যিখিনি ৰাইনো বেয়াৰিং এৰিয়া আছে পবিতৰা ওৰাং মানস
সেইকেইটাকো আমি সুসজ্জিত কৰিবৰ কাৰণে কিন্তু এতিয়াৰ পৰা আগবাঢ়ি আহিব লাগিব, চৰকাৰ আগবাঢ়ি আহিব লাগিব তেওঁলোকক সুসজ্জিত কৰিবৰ কাৰণে। কাৰণ মই আগতে কৈছোঁ 1000 গড় যদি এটা বছৰত চাউথ আফ্ৰিকাৰ নিচিনা কাণ্ট্ৰিত মাৰিব পাৰে, আমাৰ ইয়াত 100টো এটা নগণ্য সংখ্যা, আৰু আমাৰ ইয়াৰ পৰা সেই ৰাষ্ট্ৰখন বেছি দূৰতো নহয়। গতিকে আৰু এইটো চলি আছে, আমাৰ ইয়াৰ পৰা যিখিনি জীৱ জন্তুৰ যিখিনি আদান প্ৰদান মানে অবৈধ বেপাৰ সেইটো চীনতে গৈ আছে। আৰু চীনৰ কাৰণে এটা উইন উইন চিটুৱেশ্যন যে ঠিক আছে আমাক বন্যপ্ৰাণী সামগ্ৰীখিনি দিয়া, আমি তোমালোকক ইলিগেল আৰ্মছ দিম, ভাৰতখনক খান বান কৰি দিয়া। গতিকে সেইকাৰণে মই গোটেই আমাৰ ভাৰত চৰকাৰৰ লগত অসম চৰকাৰক এইটোৱে মই ক'ব বিচাৰিছোঁ, বিশেষকৈ অসম চৰকাৰে দুটা মানে ক্ৰছ বৰ্ডাৰৰ লগত যুঁজিব লগা হৈছে। এটা ক্ৰছ বৰ্ডাৰ হৈছে আমাৰ বেলেগ এখন ষ্টেটৰ পৰা য'ত সাধাৰণতে চিকাৰীবিলাক আহে, আৰু এটা ট্ৰেন্স বৰ্ডাৰটো হৈছে ভাৰত আৰু ছাপ'জ মানে আন্তঃৰাষ্ট্ৰীয় যিটো আমাৰ মানে বৰ্ডাৰ আছে, বিশেষকৈ ম্যানমাৰৰ থ্ৰুদি এতিয়া এই মুভমেণ্টবিলাক বেছিকৈ হয়। গতিকে সেইকাৰণে মই কৈছোঁ অকল পুলিচে নহয়, এই ক্ষেত্ৰত বৰ্ডাৰত যিখিনি এনফৰ্চমেণ্ট এজেঞ্চি থাকে, কাষ্টমছ, আন সকলো এনফৰ্চমেণ্ট এজেঞ্চি এটা একগোট হৈ কাম কৰিব লাগিব। কাৰণ এই যিটো মানে বন্যপ্ৰাণীৰ ওপৰত যিটো প্ৰেছাৰ চীনে এটা ক্ৰিয়েট কৰিব বিচাৰিছে তেওঁলোকৰ লাভালাভৰ কাৰণে, সেইটো কিন্তু এতিয়া এটা সুসজ্জিত এটা ষ্ট্ৰেটেজিকেলি এই বস্তুটো বন্ধ কৰিবৰ কাৰণে প্ৰশস্ত সময় আহি পৰিছে। আৰু মই ভাবোঁ আমাৰ চৰকাৰে পাৰিব। এনেকুৱা অসমত বহুতবাৰ হৈছিলে য'ত পচিং বাঢ়ি গৈছিলে, ৰাইজৰ হেঁচাত চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰাৰ ফলত কিন্তু ক্ৰমান্বয়ে কমি গৈছে। কিন্তু আমি কমপ্লেচেণ্ট হ'ব নালাগে। যেতিয়া পচিংটো কমি যায়, ইণ্টেলিজেন্সটোৰ কথা কৈছে মবিনা আখতাৰে, সকলো ইণ্টেলিজেন্সটোৰ কথা কৈছে। আমি মানে এই ক্ষেত্ৰতো বিশেষ এটা ইণ্টেলিজেন্স গ্ৰুপ তৈয়াৰ কৰিব লাগিব পাৰে। আমি অন্য ধৰণে এই বিষয়টো যাতে চাব পাৰি, অকল এই বিষয়বোৰৰ ক্ষেত্ৰতে প্ৰকৃতি সংৰক্ষণ বা প্ৰকৃতি ৰক্ষা। হয়, ইণ্টেলিজেন্সটো যথেষ্ট দৰকাৰী, কাৰণ ইণ্টেলিজেন্সটো প্ৰায়ৰ ইণ্টেলিজেন্সে জীৱ জন্তু এটাক মৰাৰ পৰা বচাব পাৰে। আৰু ইভিন মৰাৰ পিছতো যদি কলৈকে গৈছে সেইটোৱে ইণ্টেলিজেন্সৰ যথেষ্ট দৰকাৰ। গতিকে ইণ্টেলিজেন্সটোতো যথেষ্ট প্ৰাধান্য দিব লাগিব। এই আজি মে' মাহত যিটো ঘটনা অগৰাতলিত হৈছিলে, তাৰে এটলিষ্ট 20-25 দিনৰ ভিতৰত অসম পুলিচে পদক্ষেপ গ্ৰহণ কৰি কাৰ্বি আংলঙৰ লগত যে কৰায়ত্ব কৰিছে, মই ভাবোঁ এটা ডাঙৰ সাফল্য। গতিকে পাৰিব, নোৱাৰা কাৰণ নাই, খালি এই ক্ষেত্ৰত প্ৰাধান্যটো দিব লাগিব। এতিয়া যেনেকৈ আমাৰ মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত যিটো প্ৰাধান্য দিয়া হয়, এই বন্যপ্ৰাণীৰ বেপাৰ ৰোধ কৰাৰ ক্ষেত্ৰতো এনফৰ্চমেণ্ট এজেঞ্চি, অসম পুলিচ, বন বিভাগ, আন এনফৰ্চমেণ্ট এজেঞ্চিয়ে প্ৰাধান্য দিব লাগিব। কাৰণ মই আগতে কৈছোঁ ইলিগেল ৱাইল্ড লাইফ ট্ৰেড বিশ্বৰ 4ৰ্থ ডাঙৰ ইলিগেল ট্ৰেড। গতিকে এই ক্ষেত্ৰত এনফৰ্চমেণ্ট এজেঞ্চি এইটো টপ প্ৰায়ৰিটিৰ ভিতৰত পৰিব লাগিব। ডাঙৰ কথা কৈছে মবিনা আখতাৰে এইখিনি। মানে আমি এইটো বিষয়তে যেন অলপ অৱহেলা কৰি আছোঁ, বিশেষকৈ আপুনি আৰম্ভণি কৰিলে ইণ্টেলিজেন্সৰ এই কথাটো। এই ইণ্টেলিজেন্স চেলটা মই কৈছোঁৱেই, মানে কি হয় যে ইণ্টেলিজেন্স চেলটোৱে যেতিয়া কেতিয়াবা এনেকুৱা হয় আঘাত কৰিব নলগা জেগাত আঘাত কৰে, তেতিয়া দেখোঁ যে সেই ইণ্টেলিজেন্স চেলটোক আকৌ তাৰ পৰা বিতৰণ কৰা হয়। এনেকুৱা উদাহৰণ আছে বহুত। গতিকে আমি ভাবোঁ যে এইটো আমাৰ গোটেই বন্যপ্ৰাণীৰ স্বাৰ্থত আমাক ইণ্টেলিজেন্সটো এটা প্ৰধান অস্ত্ৰ বুলি মই ভাবোঁ, যে সেইটো নহ'লে আচলতে আমি কৰিব তাত কৃতকাৰ্য হ'ব নোৱাৰিম। আৰু এটা কথা হৈছে মানে চোৰাং ৰোধ কৰাত। আৰু এটা কথা বৃহদাই যিটো উনুকি আহিছে যে ট্ৰেন্স বৰ্ডাৰ আমাৰ যিটো আমি কৈছোঁ, আমি চাইনাৰ লগত হয়তো সন্মুখত বহিব নোৱাৰোঁ, চাইনা আমাৰ শত্ৰু ৰাষ্ট্ৰ, কিন্তু ম্যানমাৰৰ সৈতে আমাৰ এটা ভাল সম্পৰ্ক আছে। গতিকে যিহেতু আমাৰ চোৰাং এই যিবোৰ গড়ৰ খৰ্গই হওক, হাতীৰ দাঁতেই হওক, বা বনৰৰ বাকলিয়েই হওক, বা গেকোৱে হওক, এইবোৰতো সেইটো ৰাস্তাৰে যায়। গতিকে সেইখন ৰাষ্ট্ৰৰ লগত আমি যদি কথা পতা যায় আমাৰ চৰকাৰৰ ফালৰ পৰা, সেই ৰাস্তাটোৰ ওপৰত যদি আমাৰ এটা পেট্ৰলিং, এটা মনিটৰিং, এটা ৰাখিব পৰা যায় এনফৰ্চমেণ্ট এজেঞ্চি দি পেলাই, মই ভাবোঁ এইটোত অকণমান হ'লেও এটা মানে এটা সকাহ পোৱা যাব। আৰু এটা কথা মোৰ এতিয়া মনত পৰিছে যে আজি কিছু বছৰ হ'ল, তেতিয়া অসমৰ বন মন্ত্ৰী হৈছিল এটুৱা মুণ্ডা। তেখেতে সেই সময়ত এখন সভা আহ্বান কৰিছিল। তেওঁ বহুতৰ পৰা বহু ধৰণৰ পৰামৰ্শ লৈছিল। সেই সভাখনত আমাৰ পৰামৰ্শ দিয়া মনত আছে যে এইটো এটা মানে আমি গভৰ্ণমেণ্ট অফ আছামে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক এটা এপ্ৰ'চ কৰিব লাগে যে এই আমাৰ যিখিনি ফ্ৰেণ্ডলি অন্ততঃ ৰাষ্ট্ৰ আছে, যিবিলাকত আমি ভাবোঁ যে এই ৰুটটো আছে, মানে ইলিগাল যিবিলাক আমাৰ যায়, যিটোৰ পৰা ইলিগাল আৰ্মছো আহে, হয়তো ইলিগালি আমাৰ ট্ৰেফিকিং এণ্ডেঞ্জাৰ্ড এনিমেলছৰ পাৰ্ট যায়। গতিকে সেই ৰাস্তাটোৰ ওপৰত আমি কেনেকৈ কাবু পাম, সেইটো কাৰণে সেইবোৰ ৰাষ্ট্ৰক লৈ পেলাই আমাৰ এটা মানে
হেৰি কথা পতাৰ এটা বাতাবৰণ সৃষ্টি হ'ব লাগে আৰু একে সময়তে আমাৰ দুখন চুবুৰীয়া ৰাজ্য মণিপুৰ হওক বা নাগালেণ্ড হওক তে সেইখিনিকতো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আচলতে একেলগে হেৰি কৰিব লাগে যে আমাৰ আৰক্ষী ডিপাৰ্টমেণ্টটোৰ লগত সেইকেইখন ৰাজ্যৰ আৰক্ষীৰ এটা হেৰি মানে তেওঁলোকৰ ইণ্টেলিজেঞ্চ আমাৰ ইণ্টেলিজেঞ্চ গতিকে আমি এনেকুৱা ধৰণৰ এটা এজেঞ্চি এটা মানে আমাৰতো বহুতবিলাক প্ৰটেকশ্যন এজেঞ্চি আছে এনফৰ্চমেণ্ট এজেঞ্চি আছে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰো আছে এইবিলাকেৰে আমি এই বস্তুটো কিয় আমি ৰোধ কৰিব পৰা নাই শীতল মস্তিষ্কৰে এই কামবোৰ কৰি থকা হৈছে আমি আজি কিছুদিনৰ যোৱা মাহৰ কথা মোক এজন মানে উচ্চ পদস্থ বন বিষয়াই কোৱা কথা তেওঁলোকে গম পাইছিল যে ডিমাপুৰৰ এটা ঠাইত এটা ৰাইনো হৰ্ণ বিক্ৰী কৰিব নিছিল সেই কথাটো আমাৰ ইয়াত দিছপুৰতো সকলোৱে গম পাইছিল কিন্তু সেই ৰাইনো হৰ্ণটো বিক্ৰী হৈ গ'ল যথেষ্ট সময় আছিল সেই সময়ত সেইখিনি ধৰা পেলোৱাৰ কাৰণে কিবা অজানিত কাৰণত সেইটো আচলতে তেওঁলোকে ধৰিব নোৱাৰিলে গতিকে এই লেবছবোৰ যিমান সোনকালে নোহোৱা হ'ব ডিপাৰ্টমেণ্টটো যিমান সোনকালে তাৰ মানে হেৰি থিয় হ'ব পাৰিব মই ভাবোঁ সেই মানে লেবছ নোহোৱা হ'ব লাগে সকলোৱে দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে যদি লেবছবোৰ থাকি যায় এই বিসংগতিবোৰ যদি থাকি যায় এনেধৰণৰ ঘটনা আৰু হৈ থাকিব আৰু এতিয়া এক প্ৰকাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো শীতল মস্তিষ্কৰে কৰিবলৈ যেন চেষ্টা কৰি থকা হৈছে পূৰ্বে হোৱাদোৱা লাগে চিঞৰ-বাখৰ লাগে সংবাদৰ শিৰোনাম দখল কৰে এতিয়া যাতে সংবাদৰ শিৰোনাম দখল কৰিব নোৱাৰে সেয়েহে লুকাই চুৰকৈ যেন কৰিবলৈ চেষ্টা কৰা হৈছে বন বিভাগৰ লোকসকলে কি ক'ব অতি গুৰুত্বপূৰ্ণ কথা কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে মই গৱেষক যিগৰাকী আছে মই তেওঁৰ পৰা জানিব ইচ্ছা কৰিম গৱেষক বিষয়ৰ পৰা আগতে দেখিবলৈ পোৱা গৈছিল যে কাজিৰঙাত যি চোৰাং চিকাৰী আহিছিলে বা যি গড় হত্যা হৈছিলে সেই কথাবোৰলৈ হৈছিলে আজিকালি যথেষ্ট তেওঁলোকে গোপনে এই কামবিলাক কৰিবলৈ লৈছে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া AK-47 লৈ আহে গাড়ীৰ ডিকিত ভৰাই আনে বা বাম্পাৰত লগাই আনে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰে বা মণিপুৰৰ পৰা আহিছে ইয়াৰ অচিনাকি ব্যক্তি কোনো চিনি নাপায় এনেধৰণৰ কিছু কৌশল তেওঁলোকে ব্যৱহাৰ কৰিছে কি আচলতে গোটেই বস্তুটো এক ডাইনেমিক বস্তু তেওঁলোকেও আমাৰ যিমানে প্ৰতিৰোধ বাঢ়িছে তেওঁলোকেও নতুন নতুন পন্থা লৈছে সেইটো অনস্বীকাৰ্য আৰু এইবাৰ প্ৰথম দেখা গৈছে যে এনেকুৱা ধৰণৰ আধুনিক মাৰণাস্ত্ৰ প্ৰয়োগ কৰিছে তাৰ হেৰিটো মানে টেৰৰিষ্ট বা এনেকুৱাৰ লগত জড়িত বুলি গম পোৱা যায় তথাপি চাওক এইটো মানে গোটেই আমাৰ ব্যৱস্থাটো আমাৰ সঞ্চালক ছাৰৰ পৰা আদি কৰি আমাৰ কোনো কথা আমি মানে স্থায়ীকৈ ক'ব নোৱাৰোঁ প্ৰতিটো ষ্ট্ৰেটেজি ডাইনেমিক প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ছিজনতে আমাৰ চেলেঞ্জবিলাক চেঞ্জ হৈ থাকে গতিকে আৰু আপুনি এটা কথা নিশ্চয় জানে যে কাজিৰঙা নেশ্যনেল পাৰ্ক এজ এ ৰিজাৰ্ভ ফৰেষ্ট যেতিয়া ঘোষণা কৰা হৈছিলে নট ফৰ এনি ফৰেষ্ট্ৰি পাৰ্পাছেছ ফৰ দ্য প্ৰটেকশ্যন এণ্ড কনজাৰ্ভেশ্যন অফ ৰাইনোচেৰাছ কিয় এনেকুৱা কৰিবলগীয়া হৈছিলে যে এসময়ত কেওফালে গোটেই অসমত থকা গড়টো প্ৰায় নিষেধ হৈ গৈছিল গতিকে চোৰাং চিকাৰটো সেই সময়ত ব্ৰিটিছ ডকুমেণ্টত মই নিজে পঢ়িছোঁ যে মানে মই এতিয়া প্ৰডাক্টবিলাকৰ নাম নলওঁ যে ক'ৰ চিকাৰী আছিলে ক'ৰ হেৰি বেপাৰী আছিলে সেই ব্যৱস্থাটো তেতিয়াৰ পৰা চলি আছে ইভেন EPGA ইভেন আফটাৰ মেনি ইয়াৰ্ছ অফ ডিক্লেয়াৰিং ৰিজাৰ্ভ ফৰেষ্ট 1940s তেখেতে 40 নাম্বাৰ্ছ অফ ৰাইনো ফ্ৰেছ মানে এতিয়া এই সমগ্ৰ বিষয়টোক অন্য ধৰণে চাব লাগিব এটা নতুন পৰিকল্পনা গ্ৰহণ কৰিব লাগিব আৰু যি শীতল মস্তিষ্কৰে কামবোৰ হৈ আছে সেয়া ৰোধ কৰিবৰ বাবে এটা নতুন ইণ্টেলিজেন্স আমি গঢ় দিব লাগিব আমি আলোচনা কৰি থাকিম চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ স্বাগতম বিশ্ব পৰিৱেশ দিৱসত প্ৰকৃতিৰ সুৰক্ষা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰশ্নটো আমি উত্থাপন কৰি আছো আৰু তাৰ মাজতে চীনৰ প্ৰসংগও আহিছে কাৰণ কপটীয়া চীনে ধাৰাবাহিকভাৱে ষড়যন্ত্ৰ ৰচনা কৰি আছে ইতিমধ্যে আমি বহুকেইটা কথা আলোচনা কৰিলোঁ বিভৱ তালুকদাৰ ডাঙৰীয়াক কাষলৈ পুনৰবাৰ যাব বিচাৰিছোঁ সময় আমাৰ হাতত বৰ বেছি নাই তালুকদাৰ ডাঙৰীয়া এটা কথা সুধিব বিচাৰিছোঁ আপুনি কেইবাটাও অঞ্চলৰ কথা কৈছিলে এই বন্যপ্ৰাণী হত্যাযজ্ঞত জড়িত থকা বহু লোক আছে যিসমূহে এনে অঞ্চলসমূহত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি থাকে আপোনাৰ দৃষ্টিত কোনটো সবাতোকৈ স্পৰ্শকাতৰ অঞ্চল অসমৰ
মই ভাবোঁ গোটেই চাৰিখন আমাৰ ৰাইনো বেৰিং এৰিয়া কাজিৰঙা পবিতৰা ওৰাং মানাস গোটেইকেইটা স্পৰ্শকাতৰ কাৰণ ইহঁত হৈছে সুযোগ সন্ধানী আজি যদি গম পায় কাজিৰঙাত প্ৰটেকশ্যনটো যথেষ্ট টনকিয়াল কৰি তুলিছে কাইলৈ তেওঁলোকে ওৰাং বা পবিতৰাত কৰিব গতিকে মই ভাবোঁ গোটেইকেইটা অঞ্চলতে সমধৰণৰ এটা ইণ্টেলিজেঞ্চ নেটৱৰ্ক আৰু দৃষ্টি ৰাখিব লাগে কাৰণ আমি দেখা পাইছোঁ তেওঁলোক আৰু বিশেষকৈ মই ভাবোঁ আমাৰ তিনিখন জিলা যিখিনি মানে আমাৰ চাউদাৰ্ণ ছাইডত আছে কাজিৰঙাৰ তাৰে ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ পুলিচ প্ৰশাসন আছে কাৰ্বি আংলং নগাঁও আৰু গোলাঘাট কাজিৰঙাৰ ক্ষেত্ৰত আৰু উত্তৰ ছাইডত শোণিতপুৰ আৰু বিশ্বনাথ এই পুলিচ প্ৰশাসনখিনিও সষ্টম হৈ থাকিব লাগিব পবিতৰা আৰু ওৰাঙৰ ক্ষেত্ৰত বিশেষকৈ মৰিগাঁও জিলা থাকিব ইফালে দৰং জিলা থাকিব ওৰাঙৰ ক্ষেত্ৰত আৰু মানাহৰ ক্ষেত্ৰত বাক্সা আৰু চিৰাং গতিকে সেইসকল পুলিচৰ যিখিনি আমাৰ SP থাকে তেওঁলোকক মই ভাবোঁ বিশেষ ধৰণৰ পুলিচৰ ফালৰ পৰা এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম দিলে হয়তো ভাল হ'ব যে আন অপৰাধৰ লগত এই বন্যপ্ৰাণী বিশেষ গড়ৰ ওপৰত কিন্তু এতিয়া হয়তো চিকাৰৰ যিটো প্ৰেছাৰ যথেষ্ট পৰিমাণে বাঢ়ি যাব পাৰে গতিকে সেই ক্ষেত্ৰত এতিয়াৰ পৰাই সষ্টম হোৱাটো ভাল কাৰণ সাধাৰণতে চিকাৰ যেতিয়া চিকাৰীয়ে কৰিবলৈ সুবিধা লাভ কৰে তেওঁলোকে কৃতকাৰ্যত হয় তেওঁলোকৰ তেতিয়া মনটো উৎফুল্লিত হয় তেওঁলোকে দুগুণ জোৰেৰে আকৌ ছেকেণ্ড টাইম আহে গতিকে সেই বস্তুটো প্ৰতিহত কৰিব লাগিব নিশ্চয় বৰ সুন্দৰ কথা কৈছে মই মুবিন আখতাৰ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ বিশেষকৈ এই অঞ্চলসমূহৰ কথা তেওঁ ক'লে আপোনাৰ দৃষ্টিত এই ক্ষেত্ৰত কিবা মতামত আছে নেকি ব্ৰহ্মপুত্ৰৰ পেট্ৰলিং বা আন সেইটো একদম সঁচা কথা তেওঁ ক'লে আটাইকেইটা ৰাইনো বিৰিং এৰিয়াৰ কথা ক'লে মানাসত হওক পবিতৰা ওৰাং বা কাজিৰঙা কোনোৱে আচলতে আমি কমপ্লেচেণ্ট হৈ যাব নোৱাৰোঁ যে এইখন সিকিউৰ এইখন ইনচিকিউৰ এইটো কথা নহয় তে কাজিৰঙাত যদি গড় হত্যাটো বৃদ্ধি পায় বেছি হৈছে হয় তাৰপিছত আমি দেখোঁ অলপ দিন চাইলেণ্ট হয় মানাস টাৰ্গেট কৰা হয় বা পবিতৰা এনেকুৱা হয় এতিয়া কথাটো হ'ল আমি কাজিৰঙা কথাটো যদি পাতি আছোঁ কাজিৰঙাত মই ভাবোঁ যে আগতে আমি দেখোঁ মেক্সিমাম গড় হত্যা হৈছিল ব্ৰহ্মপুত্ৰইদি আহিছিল আপোনাৰ কুকুৰাকটা বনাঞ্চল বুলি কয় বুঢ়াপাটৰ সেইটো পাৰ্ট খুব বেছি ভালনেৰেবল আছিল কিন্তু এতিয়া বিশেষকৈ যোৱা বছৰৰ পৰা মই দেখা পাইছোঁ যে আমাৰ উত্তৰ পাৰত নতুন এডিশ্যন আমাৰ গহপুৰ বিশ্বনাথ সেইটোত আৰু বিশেষকৈ তাৰ ব্ৰহ্মপুত্ৰৰ যিবোৰ আপোনাৰ চেণ্ডবাৰ আছে তাত এনেকুৱা ধৰণৰ ঘটনা বৃদ্ধি পাইছে বা গহপুৰ বিশ্বনাথ সেইটো ছাইডতো বহুখিনি চোৰাং চিকাৰী আটক হৈছে গতিকে সেইটো এটা সেই অঞ্চলটোত মই ভাবোঁ আৰু বেছি আমাৰ মনিটৰিঙৰ প্ৰয়োজন হ'ব পেট্ৰলিঙৰ প্ৰয়োজন হ'ব একে সময়তে ব্ৰহ্মপুত্ৰৰ সেই উন্মুক্ত দিশটোত আমি এটা আগতে কথা কৈছিলোঁ যে নাৱেৰে বিশেষকৈ এইটো অঞ্চলত পহৰা দিয়া বা এনেকুৱা ধৰণৰ ব্যৱস্থা এটা যিটো ৰিভাৰ পেট্ৰলিং কওঁ সেইটো এতিয়াও কাৰ্যত হোৱাগৈ নাই গতিকে এতিয়া কি হয় ব্ৰহ্মপুত্ৰইদি আহি পেলাই কোনোবা চোৰাং চিকাৰী যদি 5 দিনো কাজিৰঙাত বহি আছে আমাৰ গম পোৱাই নাযায় এনেকুৱা ধৰণৰ উদাহৰণ আছে মই তাৰ পৰাই কৈছোঁ গতিকে সেই ছাইডটো আমি আৰু সক্ৰিয় কৰিব লাগিব ঠিকেই মই আমাৰ এই অনুষ্ঠানত এগৰাকী ভাল ব্যক্তি পালোঁ ললিত টাউট আৰু তেওঁক আমি আৱিষ্কাৰ কৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা ললিত টাউট ডাঙৰীয়া আপুনি যি কাম কৰি আছে সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য আগন্তুক দিনৰ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে কেনেধৰণে আপুনি আগবাঢ়ি যাব বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোত অসমবাসীলৈ কি ভাল খবৰ জনাব আপুনি এই আজিৰ যিটো পবিত্ৰ দিনত অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে মই আচলতে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি যাম আৰু মোৰ সমান্তৰালভাৱে মই সকলোকে সজাগতা আৰু বৃক্ষৰোপণ এই দুয়োটাই কৰি চলাই যাম আৰু সকলোকে মই অনুৰোধ জনাব খোজোঁ যে নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম চেনেহ কৰে বা খুব আন্তৰিকতাৰে গ্ৰহণ কৰে তেনেকৈ সকলোৱে এজোপা গছ বা পৰিৱেশক গ্ৰহণ কৰিবৰ কাৰণে মই সকলোকে বিনম্ৰভাৱে আবেদন জনাইছোঁ ধন্যবাদ জনাইছোঁ ললিত টাউট ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে সকলো অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতেই কপটীয়া চীনৰ আৰু বহুখিনি কথা আছে চীনে ভাৰতৰ বিৰুদ্ধে আৰু কেনে ষড়যন্ত্ৰ ৰচনা কৰি আছে কি ক্ষেত্ৰত ষড়যন্ত্ৰ ৰচনা কৰি আছে সবিশেষ বিৰতিৰ পাছত আপোনালোকৰ বাবে লৈ আহিম বয়কট চাইনা কিয় আমি আজি এই কথা ক'বলৈ বাধ্য হৈছোঁ প্ৰকৃততে আমাৰ চুবুৰীয়া চীনক আমি কিমান চিনো ভাৰতৰ বাবে চীন বন্ধু নে শত্ৰু চীন অবিহনে ৰুদ্ধ হ'ব নেকি ভাৰতৰ গতি ৰঙা চীনৰ ষড়যন্ত্ৰ আৰু ভাৰতৰ বিড়ম্বনা ভাৰত বিৰোধী কূটকৌশল কিয় চীনে ৰচনা কৰি আছে সবিশেষ এক প্ৰতিবেদন আগবঢ়াই লৈছোঁ তাৰ পাছতে আমি আলোচনা কৰিম চীনা সামগ্ৰী বৰ্জন কৰক
কপটীয়া চীনৰ চলনা আৰু সহ্য নকৰে ভাৰতবাসীয়ে। এয়া আজি দেশবাসীৰ ঐক্যকণ্ঠ। বিশ্ববাসীয়ে আজি যুঁজ দিছে মহামাৰী কৰোনাৰ বিৰুদ্ধে। তেনে সময়তেই সাগৰ পৃষ্ঠৰ পৰা 14,000 ফুট উচ্চতাত হিমশীতল লাডাখত চীন সেনা লিপ্ত হৈছে সীমা বিবাদত। আগ্ৰাসী চীনা সেনাই ফেপেৰি পাতি ধৰিছে ভাৰতীয় সেনা। ভাৰতলৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰা চীনে যেন ভাবুকি দিছে ভাৰতৰ আমেৰিকা প্ৰীতি। প্ৰতিশোধ পৰায়ণ হৈ উঠিছে ট্ৰাম্পৰ অনুৰোধত আমেৰিকাক হাইড্ৰক্সি ক্লৰকুইন প্ৰেৰণ কৰা ভাৰতৰ বিৰুদ্ধে। প্ৰায় আঢ়ৈমহীয়া ডোকলাম বিবাদৰ দৰেই এইবাৰ চলিছে লাডাখ বিবাদ। আনকি এই ক্ষেত্ৰত ভাৰতৰ বন্ধু ৰাষ্ট্ৰ নেপালকো উচতাইছে ভাৰতৰ বিৰুদ্ধে। নেপালস্থিত চীনা ৰাষ্ট্ৰদূত চীনা সুন্দৰী হৌ ইয়াংকিয়ৰ উচতনিতেই তুংগত উঠিছে ভাৰত নেপাল সীমা বিবাদ। শেহতীয়াকৈ ভাৰত অষ্ট্ৰেলিয়াৰ সামৰিক চুক্তিয়েও অধিক ভাৰত বিদ্বেষী কৰি তুলিছে চুবুৰীয়া চীনক। আমেৰিকাৰ মিত্ৰ মানে যেন চীনৰ শত্ৰু। আমেৰিকা তথা আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ অষ্ট্ৰেলিয়াৰে ভাৰতৰ সুসম্পৰ্কই দূৰত্ব বৃদ্ধি কৰিছে দিল্লী বেইজিঙৰ। পাকিস্তানক সহায় সাৰথিৰে ভাৰতৰে অহিনুকূল সম্পৰ্ক বৰ্তাই ৰখাটো চীনৰ পুৰণি কৌশল। চীনৰ শেহতীয়া স্থিতিয়ে পাহৰাই পেলাইছে চীনত কৰোনা মহামাৰী আৰম্ভ হোৱাৰ মাত্ৰ কেইমাহমান পূৰ্বে 2019 অক্টোবৰত শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ কথা। প্ৰতিপন্ন হৈছে সেয়া আছিল মাত্ৰ দেখুৱাই কৰা ভাৰতৰে কূটনৈতিক সম্পৰ্কহে। কপটীয়া চীনৰ কপটতাত ঠিকেই চিনিছে ভাৰতীয়। সেই প্ৰতিজন ভাৰতীয়ৰ মনত শিপাইছে চীনা সামগ্ৰী বৰ্জনৰ ধাৰণা। আমি আজি নকওঁ যে আজিৰ পৰা আমি ওলাই যাব পাৰিম, কিন্তু আমি চেষ্টা কৰিব পাৰোঁ, আমি ওলাব পাৰোঁ। আমি যেনেকৈ আজিৰ দিনত লোকেল আমাৰ যিটো যদি লাহে লাহে এটা বস্তু আমি কৰোঁ, আমি ওলাব পাৰোঁ, সেইটো বাহিৰৰ পৰা ওলাব পাৰোঁ। তেতিয়া আমাৰ অৰ্থব্যৱস্থাও ভাল হ'ব আৰু আমাৰ লোকেল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। আজি যিবিলাক বাহিৰৰ প্ৰডাক্ট আমি যিবিলাক ইউজ কৰি আছোঁ, সেইটো নকৰি আমি লোকেল যদি কৰোঁ, আমাৰ দুইফালে বেনিফিট হ'ব। ইণ্ডিয়াতো হ'ব, আমাৰ অসমৰো হ'ব। আমি চাইনাটো পাৰিলে একেবাৰে যিমান পাৰে বাইকট কৰিব লাগে, তাত যিমান প্ৰডাক্ট আছে সি যেনেকৈ কৰি আছে আজি আমাক। जो प्रधानमंत्री नरेंद्र मोदी बोल रहे हैं लोकल को वोकल में लेके आओ, तो हमें सारे इंडिया के अंदर में जो भी प्रोडक्ट बनते हैं उसी चीज़ को हमें व्यवहार में लाना चाहिए, चाहे वो कोई भी रोज़मर्रा की चीज़ हो, चाहे हार्डवेयर में हो, चाहे वो खाने की चीज़ हो, चाहे वो अपने बदन में यूज़ करने की चीज़ हो, सब हमने लोकल में ही यूज़ करनी चाहिए। अभी इनफैक्ट हम आपको बता रहे हैं 10 साल पहले जो जैसे हम लोग का हार्डवेयर में ही अगर जो चाइना का जो आइटम्स आता था वो अगर समझ लीजिए अगर 30, 40, 50% तक पहुंच गया था, वो आज के डेट में जाके ऑलरेडी 10% तो हो ही गया है। और उसमें भी 10% में भी वो क्वालिटी मतलब हम लोग उसको सस्ता ही मानते हैं। चाइना का क्वालिटी बढ़िया बोल के नहीं है, चाइना घटिया बोल के क्वालिटी बिकता है। চীনৰ অন্যতম বজাৰ ভাৰত। ঔষধ, ইলেক্ট্ৰনিক সা সামগ্ৰীকে ধৰি বহু ক্ষেত্ৰতেই ভাৰতৰ বজাৰ দখল কৰি আছে চীনে। এনে ক্ষেত্ৰত চীনৰ সামগ্ৰী বৰ্জনেই হ'ব চীনৰ বিৰুদ্ধে ভাৰতৰ মুখ্য আঘাত। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চীনৰ বিৰুদ্ধে মুখ্য আঘাত দিয়াৰ এই এক প্ৰক্ৰিয়া, চীনৰ সামগ্ৰী বৰ্জন কৰাটো। সেয়েহে আমি কৈছোঁ বয়কট চাইনা। আমি ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় বিশ্লেষক কৈলাশ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম। ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে লাইভত আছে সুবীৰ ভৌমিক, BBC আৰু ৰয়টাৰ্ছৰ প্ৰাক্তন সাংবাদিক তথা বৰ্তমান ইষ্টাৰ্লিং ৱেবছাইটৰ ডাইৰেক্টৰ, লগতে লেখক সুবীৰ ভৌমিক ডাঙৰীয়া, বিশিষ্ট সাংবাদিক, আপোনাকো স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। মই প্ৰথমতে যাব বিচাৰিছোঁ কৈলাশ শৰ্মা ডাঙৰীয়া কাষলৈ। 8 এপ্ৰিলত আপোনাৰ এটা আৰ্টিকল প্ৰকাশ পাইছিল, তৃতীয় বিশ্বযুদ্ধৰ অঘোষিত সূচনা, চীনৰ কৰোনা জৈৱাস্ত্ৰৰ ভয়াৱহ আক্ৰমণত সমগ্ৰ বিশ্ব ধৰাশায়ী। আপুনি এটা ইংগিত দিছিল 8 এপ্ৰিলতে। হয়। মই আজি কিন্তু চীনে যেন সেইটোৱেই কৰি আছে।
আচলতে এইটো এটা পৰিৱেশ তেতিয়া মই প্ৰায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক ঘটনা হৈ আছে সেই পৰিক্ৰমাটো বিগত এবছৰ দুবছৰৰ মই চাই আছোঁ তাৰ এটা বস্তু পৰিলক্ষিত হৈছিলে যে কমিউনিষ্ট চীনৰ যিটো তেওঁলোকৰ একানৈকত্ববাদ বুলি মই ক'ম জি জিনপিঙে যিটো হেৰি কৰিছে এতিয়া সেই ঘটনাটোত যদি আমি চাওঁ তেওঁলোকে যিটো প্ৰথমতে ৱাহেন লেবৰেটৰী যিটো কৰিছিলে হুবেই প্ৰভিন্সত তাত মই 8 এপ্ৰিল তাৰিখে যিটো ঘটনাৰ কথা কৈছিলোঁ পৰিক্ৰমাৰ তৃতীয় বিশ্ব ঘোষিত সূচনা চীনৰ ভয়াৱহ আক্ৰমণ যিটো জয়বাস্ত্ৰৰ এইটো মেইন মেড বুলি ইতিমধ্যে পৰিপূৰ্ণ হৈ পৰিছে যে এতিয়া অলপতে জাপানৰ এগৰাকী বিজ্ঞানীয়ে নোবেল প্ৰাইজ উইনাৰ তেখেতে ঘোষণা কৰিলে তেখেত তাত 4 বছৰ কাম কৰিছিল এইটো অলপতে প্ৰকাশ হৈছে তেখেতৰ কথাটো কিন্তু মই প্ৰায় 2.5 মাহ আগতে ঘটনাটো কৈছিলোঁ আৰু চীনৰ উদ্দেশ্য এটাই আছিল যে পৃথিৱীৰ বৰ্তমান আমি যদি চাওঁ প্ৰথম বিশ্বযুদ্ধ 1914 চনৰ 28 জুলাই তাৰিখে আৰম্ভ হৈছিল আৰু শেষ হৈছিলে 1918 চনৰ 11 নৱেম্বৰ অৰ্থাৎ 106 বছৰ আগত সেই যুদ্ধ হৈছিলে আৰু তাত দুটা বাহিনী হৈছিল তাত আমেৰিকাই 1917 চনত অংশগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী কালত আমি পৃথিৱীৰ আটাইতকৈ ভয়াৱহ যুদ্ধখন দ্বিতীয় বিশ্বযুদ্ধৰ কথাৰ লগত মই কিয় টানি আনিছোঁ যে এইটো 1939 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে জাৰ্মানীয়ে যেতিয়া পোলেণ্ড আক্ৰমণ কৰিছিল তেতিয়া ব্ৰিটেইন ফ্ৰান্সে হিটলাৰৰ নাজি বাহিনীৰ বিৰুদ্ধে দ্বিতীয় বিশ্বযুদ্ধৰ কথা ঘোষণা কৰিছিল আৰু এই যুদ্ধত B-29 বম্বাৰেৰে 1945 চনৰ 6 আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্ট তাৰিখে পুনৰ ব্ৰিটিছ বাহিনীয়ে নাগাসাকি হিৰোশ্বিমাৰ এই দুখন দেশত এটা 5 টন আৰু এটা 4.4 টন ওজনৰ বম্বিং কৰিছিল ফলত সমগ্ৰ বিশ্বত আমেৰিকা সমালোচিত হৈছিল আৰু ইউনাইটেড নেশ্যনছতো এই বিষয়ে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে তেতিয়া কৈছিল যে আমেৰিকাৰ এই ঘটনাটো এটাই বস্তু উদ্দেশ্য আছিল তেওঁলোকে সম্পূৰ্ণ বিশ্বৰ মাৰ্কেটিংটো লোৱা আৰু আজি প্ৰতিবন্ধ হৈ পৰিছে এতিয়া চীনে সেইটো কাম কৰিব চীনে এই ঘটনাটো আৰু চীনে এতিয়া ভাৰতৰ সৈতে আমেৰিকাৰ যি সুসম্পৰ্ক হাইড্ৰক্সিক্লৰকুইন ভাৰতে প্ৰেৰণ কৰিছিল আমেৰিকালৈ সেইটো ক্ষেত্ৰত চীনৰ এতিয়া চকু জ্বলিছে চীনে সহ্য কৰিব পৰা নাই মই সেই কথাখিনি পাতিম আপোনাৰ সৈতে মই এবাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ সাগৰ পৃষ্ঠৰ পৰা 14,000 ফুট উচ্চতাত থকা লাডাখত এতিয়া চীনে সমৰসজ্জা আৰম্ভ কৰিছে ভাৰতীয় সেনাৰ সৈতে পোনপটীয়া যুদ্ধত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে ই প্ৰকৃততে কেনে ইংগিত বহন কৰিছে এই চীন দেশখনে পূৰ্বৰ পৰা ষড়যন্ত্ৰ ৰচনা কৰি আহিছিল এতিয়া যেন এক ভয়ংকৰ দিশলৈ গতি কৰিছে মই প্ৰথম কথা কৈছোঁ যুদ্ধৰ ফালে যোৱা যিটো কথা কৈছোঁ মই নাভাবোঁ এখন যুদ্ধ হ'ব কিন্তু তেওঁলোকৰ এইম হৈছে প্ৰেছাৰ দিয়া আমাক প্ৰেছাৰ দিছে যাতে আমি আমেৰিকাৰ ক্ল'জ নহওঁ আমি নিজৰ ইকনমিকেলি ষ্ট্ৰং নহওঁ আমাক প্ৰেছাৰ দি ৰাখিব বিচাৰিছে আমাৰ লগত চীনৰ ৰিলেশ্যন লাষ্ট 3-4 বছৰ পৰা বেয়া হৈছে এইটো এতিয়া কৰিছে তাৰ আগতেও 2013ত এনেকুৱা কৰিছিলে এটা বেলেগ জেগাত গৈছিলে আকৌ ডোকলামত গৈছিলে আপুনি জানে কিন্তু এইবাৰ হৈছে কি এইবাৰ 3-4টাত একেলগে গৈছে আৰু তেওঁলোকৰ সৈন্য কোনেও নাজানে কিমান হৈছে আমি যিটো আমি পেপাৰত পাইছোঁ তাৰপৰা 5-6 হাজাৰ তেওঁলোকৰ সৈন্য আহি গৈছে কিছুমান ঠাইত যিবোৰ তেওঁলোকে কয় এইটো আমাৰ এৰিয়া এইটো বহুত কাৰণ আছে তাৰমানে কি এতিয়া যিটো আমি এটা মেইন এটা ৰাস্তা বনালোঁ 255 কিলোমিটাৰ ৰাস্তা যিটো একেবাৰে বৰ্ডাৰ সীমালৈকে যায় তাৰ ওপৰত খুব ডিফিকাল্ট এৰিয়াত আমি ব্ৰিজ কেইখনমান বনালোঁ যাতে আমাৰ ট্ৰুপছ মুভমেণ্ট যাবলৈ খুব ইজি হয় আমি বহুত ভাল ডিফেন্স কেপেবিলিটিত আছোঁ তেওঁলোকে এইটো বিচৰা নাই সেইকাৰণে তেওঁলোকে ইয়াত আহি তেওঁলোকৰ এৰিয়া বুলি ক'ব খুজিছে কিন্তু তেওঁলোকেও জানে এইটো তেওঁলোকৰ এটা প্ৰেছাৰ টেকটিক্স আৰু মই ভাবোঁ কাইলৈ এটা টক আছে 6 জুনত আৰ্মি কামাণ্ডাৰ লেভেলত সেইটো খুব সম্ভৱ ছল্ভ নহ'ব এই প্ৰব্লেমটো 2 মাহ চলিব যেতিয়া তেওঁলোকৰ প্ৰেছাৰ তেওঁলোকে ঘূৰি যাব লাগিব আৰু ভাৰতীয় গভৰ্ণমেণ্টে যেতিয়ালৈকে তেওঁলোক যে এটা মাষ্টাৰ প্লেন চীনে এতিয়া তৈয়াৰ কৰিছে ভাৰতৰ বিৰুদ্ধে এটা কূটকৌশল ৰচনা কৰিছে ভাৰতৰ বিৰুদ্ধে সুবীৰ ভৌমিক ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে সুবীৰ ভৌমিক ডাঙৰীয়া কেৱল চীনে এতিয়া কেৱল এটা কাৰ্যতে তেওঁলোকৰ এই সবু কাৰ্যকলাপ সীমাবদ্ধ ৰখা নাই আনকি ভাৰতৰ সৈতে ভাল সম্পৰ্ক থকা নেপালকো ভাৰতৰ বন্ধু ৰাষ্ট্ৰ নেপালকো ভাৰতৰ বিৰুদ্ধে উচতাইছে আপোনাৰ কি প্ৰতিক্ৰিয়া মই দুটা কথা ক'ব খুজিছো এটা হ'ল চাইনা কেতিয়া আমাৰ নিচিনাই এটা কাম নকৰে আপোনাক টাইট দিব গ'লে যেটো চাইনিজ পলিচি অফ 1000 কাট 1000 জায়গাত আপোনাক মাৰিব খোজে বুজিছেনে এই বস্তুটো যেতিয়ালৈকে আমি গম নাপাওঁ তেতিয়ালৈকে আমি এটা ফ্ৰণ্ট চম্ভালিব পাৰোঁ
সেকেন্ড থার্ড ফোর্থ পঞ্চম কিবা গণ্ডগোল হৈ যাব এই কাৰণে আপুনি মন কৰিব যে লাডাখত আমাৰ বন্ধুৰ ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াই যেটো কৈছে এইটো সঁচা যে প্ৰেছাৰ দিব খুজিছে কিয় যে লাডাখত এইবিলাকৰ তিনিটা ভয় আছে এক নম্বৰ হ'ল যে আকসাই চীনৰ যে জাগাটো এইবিলাক দখল কৰি থৈছে বহুত যুগৰ পৰা সিনজিয়ান আৰু টিবেট দুইটা বহুত গণ্ডগোলীয়া জাগা চাইনাৰ এই দুইটাৰ কানেক্টিং ৰোডটো এইফাল দি গৈছে যোৱা বছৰ যেতিয়া কাশ্মীৰত ৰিঅৰ্গেনাইজেশ্যন হ'ল আমাৰ হোম মিনিষ্টাৰ কৈ দিলে যে আমি আকসাই চীন और पाकिस्तान ऑक्युपाइड कश्मीर कैप्चर करें जब तक हम इस पे कब्जा नहीं करेंगे हम चैन का नींद नहीं लेंगे मैं एक्जैक्ट कथा कैसे तार पिছত আমি ইনফ্রাস্ট্রাকচার তাত বনাইছো যেটো বৰঠাকুৰ ডাঙৰী আমাৰ বহুত পুৰণা বন্ধু তেখেত কৈছে তো চাইনাৰ একটা এনেকুৱা এটা ধাৰণা হৈছে যে কিবা ইণ্ডিয়া এইফালে কিবা সঁচাকে দখল চখল কৰিব পাৰে নেকি এক নম্বৰ সেকেন্ডলি আমাৰ বিদেশ মন্ত্ৰী জয়শংকৰ গৈ এটো মেনেজ কৰিলে কৰি সি জিনপিঙৰ সামিটটো হ'ল কিন্তু আৰ্মি বৰঠাকুৰ ডাঙৰীয়া সোলজাৰ মানুহ যে আৰ্মিৰ যদি এবাৰ সন্দেহ হৈ যায় তো আমাৰ আৰ্মিয়ে হওক আৰু চাইনিজ যে এইফালে আমাৰ ওপৰত কিবা একটা হ'ব পাৰে এইটোৰ কাৰণে এইবিলাক এটা অফেন্সিভ ডিফেন্সৰ পলিচি লৈছে যে আমাৰ এই যে ফিংগাৰ ৰিচবোৰ আছে নহয় মানে সুবীৰ ভৌমিক ডাঙৰীয়া ভাৰতৰ সক্ৰিয়তাত এক প্ৰকাৰ চীনে ভয় খাইছে যাৰ বাবে চীনৰ এনেধৰণৰ আচৰণ এনেধৰণৰ কাৰ্যকলাপ সেইটোৱে স্পষ্ট হৈছে আৰু চীনৰ এনেধৰণৰ কাৰ্যকলাপ আজি নহয় আৰু সেয়েহে আপোনাৰ কথাটো মোৰ মুখত বহাব নখুজিব হয় লিসেন টু মি হয় শুনিছো কোক কথাটো হ'ল যে আমাৰ দেশতে ইতানি এটা বহুত বেয়া টেন্ডেন্সি আমাৰ যেটো চুপচাপ আমি কাম কৰিব পাৰো যেটো আৰ্মি কৰিছে বৰ্ডাৰ ৰোডে কৰিছে ইয়াতে মিনিষ্টাৰবোৰ হাম চাইনা কা এই জায়গা কব্জা कर लेंगे এইবিলাক ক'ব নালাগিছিলে এটো কৈ আমাৰ কেপেবিলিটি আছে না নাই এটো পিছৰ কথা আমি এটা টেনশন বিল্ড আপ কৰি দিও তার পিছত এই ধাক্কাটো আমি লব পাৰো না নাই এটো আমি ক্যালকুলেট কৰা নাই কোনো আৰ্মিৰ লগত কোনো ইন্টেলিজেন্সৰ লগত কথা নকোৱাকে হোম মিনিষ্টাৰ জুম কৰে এনেকৈ এনাউন্স কৰি দিয়াটো উচিত হোৱা নাই You give a provocation, then you cannot manage it. Eto কোনো reasonable policy নহয় তো এতিয়া যেটো হৈছে এটো আমাক চাব লাগিব এতিয়া যেটো হৈছে সেইটো আমি চাব লাগিব ডাঙৰ কথা কৈছে আপুনি মই আপোনাক ৰখাবলৈ বাধ্য হৈছো কাৰণ আমি এইখিনিতে বিৰতিলৈ যাব লাগিব কিন্তু কাইলৈ এখন গুৰুত্বপূৰ্ণ বৈঠক আছে সেনা বাহিনীৰ সেই বৈঠকখনৰ কথাও পাতিম লগতে আমি চীনক কেনেধৰণে প্ৰতিৰোধ কৰিম সাধাৰণ নাগৰিক হিচাপে আপুনি মই কি ব্যৱস্থা ল'ব পাৰিম সেইখিনি কথা আলোচনা কৰিম বিৰতিৰ পাছতে চীনক বৰ্জন কৰিব লাগে বা চীনা সামগ্ৰী বৰ্জন কৰিব লাগে এটা গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰি আছো কাৰণ চীনে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আছে ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি আছে লাইভতো আছে আমি তেওঁলোকৰ সৈতে কথা পাতি আছো কিন্তু এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো সাধাৰণ জনতাই কি কয় কি মত আগবঢ়াইছে চীনক লৈ আপোনাৰ কি মতামত আমি জনসাধাৰণলৈ এই বিষয়টো লৈ গৈছিলো কি কৈছে সাধাৰণ জনতাই কিমান ভোট দিছে চীনৰ সপক্ষে বা বিপক্ষে চীনক আপুনি কি দৃষ্টিৰে চাই প্ৰথমটো প্ৰশ্ন আছিল আমাৰ ভাল দৃষ্টিৰে চাওঁ বুলি 5% কৈছে বেয়া দৃষ্টিৰে চাওঁ বুলি 78% কৈছে আৰু সঁচা কথা ক'বলৈ গ'লে একো আহে নাযায় বুলি 17% কৈছে এয়া চীনক আপুনি কি দৃষ্টিৰে চাই সেই প্ৰশ্নটো যেতিয়া আমি জনসাধাৰণৰ কাষলৈ লৈ গ'লো ভোটৰ হাৰ হ'ল এইটো ভাল বুলি কৈছে 5% বেয়া বুলি কৈছে কিন্তু 78% অৰ্থাৎ বেছিভাগ জনসাধাৰণৰ মনত বেয়া ভাৱটোই আছে চীনৰ প্ৰতি আৰু সঁচা কথা ক'বলৈ গ'লে একো আহে নাযায় এই কথাটো কৈছে 17% তাৰ পাছৰ প্ৰশ্নটো আমাৰ আছিল চীনক লৈ ধাৰণা আপোনাৰ কেতিয়াৰ পৰা সলনি হ'ল এই প্ৰশ্নটো যেতিয়া আমি উত্থাপন কৰিছিলো তেতিয়া এনেধৰণৰ মতামত আহিল সন্মুখলৈ এই অপচন আছিল আমাৰ কিছুদিন আগৰ পৰা এই ক্ষেত্ৰত 14% মতামত আগবঢ়াইছে 14% এইটো সমৰ্থন কৰিছে কিছুদিন আগৰ পৰা বুলি যে কিছুদিন আগৰ পৰাহে চীনক লৈ ধাৰণা সলনি হৈছে কিছু বছৰৰ আগৰ পৰা বুলি 29% কৈছে সদায় একে ধাৰণা আছিল বুলি কৈছে আন এটা শতাংশই সেই শতাংশটোৰ পৰিমাণ মই আপোনালোকক জনাব বিচাৰিছো প্ৰথমে কিছু আগৰ পৰা জানো বুলি কৈছে 14% কিছু বছৰ আগৰ পৰা জানো বুলি কৈছে 29% আৰু সদায় একে ধাৰণা আছিল বুলি 57% কৈছে অৰ্থাৎ সদায় একে ধাৰণা আছিল চীনক লৈ বেয়া কথাটো যেটো বেয়া চীনৰ প্ৰতি বেয়া দৃষ্টিটো 78% কৈছে আৰু সেই ধাৰণাটো সদায় একে আছিল বুলি 57% উল্লেখ কৰিছে বিগত কেইটামান সপ্তাহত কিদৰে চীন সম্পৰ্কে আপোনাৰ ধাৰণা সলনি হ'ল সেই প্ৰশ্নটো যেতিয়া আমি লৈ গৈছিলো তেতিয়া মতামত আহিলে এনেধৰণে অপচন এ অধিক বেয়া হৈছে 69% এই ক্ষেত্ৰত অধিক বেয়া হৈছে বুলি কৈছে
কিছু পৰিমাণে ভাল হৈছে বুলি 2% কৈছে, একেই আছে বুলি 28% কৈছে। চীনৰ কাৰ্যকলাপক লৈ কি ভাবে আপুনি? শত্ৰু দেশৰ দৰে কৰ্মকাণ্ড বুলি কৈছে 76%, এয়া মাত্ৰ ভংগীমা বুলি কৈছে 12%, কোনো মন্তব্য নাই, একো আহে নাযায় 11% কৈছে। আপুনি জানেনে ভাৰত আৰু চীন সীমান্তৰ লাইন অফ এক্সুৱেল কণ্ট্ৰল অৰ্থাৎ LACত অশান্তি বৃদ্ধি পাইছে? হয় বুলি কৈছে 95% আৰু নহয় বুলি কৈছে 5%। ভাৰত আৰু চীনৰ মাজত হ'ব পৰা সংঘাতক লৈ আপুনি উদ্বিগ্ন নেকি? এই প্ৰশ্নটো যেতিয়া আমি লৈ গ'লোঁ তেতিয়া হয় বুলি কৈছে 70% আৰু নহয় বুলি কৈছে 30%। 1 তাৰিখৰ পৰা 5 তাৰিখলৈ চীনৰ প্ৰতি আপোনাৰ ধাৰণা কেনেধৰণে নিৰ্ণয় কৰিব? ক্ষমা কৰিব, 1ৰ পৰা 5লৈ চীনৰ প্ৰতি আপোনাৰ ধাৰণা কেনেধৰণে নিৰ্ণয় কৰিব? এই বিষয়টো যেতিয়া আমি লৈ গৈছিলোঁ তেতিয়া একেবাৰে বন্ধুত্বপূৰ্ণ নহয় বুলি 58%ই ক'লে, বন্ধুত্বপূৰ্ণ নহয় বুলি 18%ই ক'লে, বন্ধু নহয় শত্ৰু নহয় বুলি 22%ই কৈছে, বন্ধুত্বপূৰ্ণ বুলি 2%ই কৈছে, অত্যন্ত বন্ধুত্বসুলভ বুলি মাত্ৰ 1%ই কৈছে। চীনৰ কি দিশ আপোনাৰ একেবাৰে ভাল নালাগে? সেই প্ৰশ্নটো যেতিয়া লৈ গৈছিলোঁ তেতিয়া বিশ্বাসযোগ্য নহয় এই ক্ষেত্ৰত 35%ই মত আগবঢ়াইছে চীন যে বিশ্বাসযোগ্য নহয়, আৰু বন্ধুত্বসুলভ নহয় বুলি 2%ই মত আগবঢ়াইছে। তেওঁলোকে পাকিস্তানক সমৰ্থন কৰে যাৰ বাবে সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় হয় বুলি 20%ই মন্তব্য আগবঢ়াইছে। ওপৰৰ আটাইকেইটা বুলি 36%ই কৈছে, মই চীনক বেয়া নাপাওঁ বুলি 6%ই কৈছে। আপুনি জানেনে চীন পাকিস্তানৰ শক্তিশালী সমৰ্থক? হয় বুলি কৈছে 90%ই আৰু নহয় বুলি কৈছে 10%ই। আপুনি ভাবেনে ভাৰতে চীনক লৈ পুনৰ বিবেচনা কৰা উচিত? হয় বুলি কৈছে 63%, নহয় বুলি কৈছে 37%। চীন ভাৰতত অধিক বিনিয়োগ কৰাটো আপুনি চীনে ভাৰতত অধিক বিনিয়োগ কৰাটো আপুনি বিচাৰেনে বুলি যেতিয়া আমি সুধিছিলোঁ, হয় বুলি কৈছে 13% আৰু নহয় বুলি কৈছে 87%। বৃহৎ এটা অংশই নহয় বুলি নালাগে বুলি কৈছে চীনে ভাৰতত ইনভেষ্টমেণ্ট কৰাটো। চীনৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পূৰ্বে পুনৰ বিবেচনা কৰিবনে? এই প্ৰশ্নটো যেতিয়া লৈ গৈছিলোঁ তেতিয়া 82%ই কৈছে হয়, নিশ্চয়কৈ অত্যন্ত প্ৰয়োজন নহ'লে মই চীনা সামগ্ৰী নিকিনো। 14%ই কৈছে চীনা সামগ্ৰী কিনা কমাই দিম। 4%ই কৈছে চীনা সামগ্ৰী একেবাৰে সস্তীয়া, মই নিশ্চয় কিনিম। চীনৰ নিৰ্দিষ্ট সামগ্ৰী আৰু সেৱা বৰ্জন কৰাটো আপুনি সমৰ্থন কৰিবনে? 90%ই কৈছে হয় আৰু 10%ই কৈছে নহয়। ভাৰতে শীঘ্ৰে 5G সেৱা আৰম্ভ কৰিব। হোৱাৰ দৰে চীনৰ কোম্পানীক ভাৰতৰ টেলিকম সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অনুমতি দিয়া উচিত নে? হয় বুলি কৈছে 19%, নহয় বুলি কৈছে 81%। আপুনি জানেনে COVID-19 চীনৰ পৰা অহা? হয় বুলি কৈছে 97%, নহয় বুলি কৈছে 3%। কৰোনা ভাইৰাছৰ সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত চীনে গাফিলতি কৰাৰ অভিযোগক লৈ আপুনি সহমত নে? হয় বুলি কৈছে 89%, নহয় বুলি কৈছে 11%। বিশ্ব শক্তি হিচাপে আপুনি চীনক কিদৰে বিবেচনা কৰিব? 8%ই কৈছে হয়, বিশ্ব শক্তি হিচাপে বিবেচনা কৰিম। 63%ই কৈছে নহয়, নকৰোঁ আৰু 29%ই কৈছে নাজানো। ভাৰতে তিব্বত, চিনজিয়াং আৰু ইনাৰ মংগোলিয়াৰ স্বাধীনতাৰ যুঁজত সমৰ্থন কৰা উচিত নে? হয় বুলি কৈছে 52%, নহয় বুলি কৈছে 12%, নাজানো বুলি কৈছে 35%। ভাৰতে টাইৱানক পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া উচিত নে? হয় বুলি কৈছে 35%, নহয় বুলি কৈছে 16%, নাজানো বুলি কৈছে 34%। চীনৰ সৈতে বিশ্বৰ আন শক্তিসমূহৰ মাজত যুদ্ধ হ'লে ভাৰতে কি কৰা উচিত? 78%ই কৈছে বিশ্ব শক্তিক সমৰ্থন, 21%ই কৈছে কোনো পক্ষকে সমৰ্থন কৰা উচিত নহয়, 1%ই কৈছে চীনক সমৰ্থন। কাক আপুনি বেছি ভৰসা কৰে? 90%ই কৈছে ডোনাল্ড ট্ৰাম্প আৰু 10%ই কৈছে শ্বি জিনপিং। অৰ্থাৎ চীনৰ প্ৰতি ধাৰণা, মই কৈলাশ শৰ্মা ডাঙৰীয়া পোনপটীয়াকৈ যদি এই ছাৰ্ভেটোৰ ফলাফল আমি কওঁ, চীনৰ প্ৰতি ধাৰণা মানুহৰ একেবাৰে ভাল নহয়। এতিয়া আমি প্ৰকৃততে কি কৰা উচিত? না, আচলতে চীনক অকল ভাৰতবৰ্ষ বুলি নহয়, ইতিমধ্যে বিশ্বৰ যিসমূহ দেশত চীনে ইনভেষ্ট কৰিছিল, মই নিজে অষ্ট্ৰেলিয়া গৈছিলোঁ, মই নৰৱে গৈছিলোঁ, মই বাহৰেইনত গৈছিলোঁ, দেখি আহিছোঁ তাত মেক্সিমাম তেওঁলোকে ইনভেষ্টমেণ্ট তাত আছে। কিন্তু এতিয়া ৰিচেণ্টলি কৰোনা ভাইৰাছৰ ঘটনাৰ পিছৰ পৰা তেওঁলোকৰ চীনৰ প্ৰতি যিটো ইউনাইটেড নেশ্যনছৰ 188খন দেশৰ ভিতৰত এতিয়া প্ৰায় 60% মান চীনৰ এগেইনষ্টে গুচি গৈছে আৰু আগন্তুক দিনত চীনৰ বিৰুদ্ধে আটাইবিলাক যাব। চীনৰ প্ৰধান উদ্দেশ্য এটাই আছিল, তেওঁলোকৰ যিবিলাক সামগ্ৰী আহে ৰাইজে জনাটো উচিত। মই বিজ্ঞানৰ ছাত্ৰ হিচাপে কৈছোঁ, মই গৱেষণা কৰি এটা বস্তু দেখিছোঁ যে চীনৰ যিখিনি বস্তু আহি আছে তাত তেওঁলোকে জন্ম নিৰোধকৰ যিবিলাক বস্তু মানে পেলাই দিয়া সামগ্ৰী, সেইবোৰ তেওঁলোকে ৰিচাইক্লিং কৰি মাৰ্কেটত পুতলা বা টয় বাচ্চা ল'ৰা ছোৱালী বস্তুবিলাক বনাই আছে। ঠিক তেনেকৈ বিভিন্ন সামগ্ৰী তেওঁলোকে বনায় যিবোৰত বিভিন্ন ধৰণৰ কেমিকেল থাকে আৰু এইবোৰ সস্তা হিচাপে তেওঁলোকে বনাব পাৰে। এইকাৰণে তেওঁলোকে স্কিল লেবাৰ বহুত বেছি আছে আৰু ইণ্ডাষ্ট্ৰিয়েলি যথেষ্ট ষ্ট্ৰং হৈ আছে তেওঁলোক। আৰু সেইবোৰ থাৰ্ড ৱৰ্ল্ডত আৰু এডভান্স কাণ্ট্ৰিবোৰত তেওঁলোক লাহে লাহে সোমাই গৈছে। কাৰণ পৃথিৱীৰ দুটাই বৃহৎ ইকনমিক অৰ্থনৈতিক শক্তি হৈছে, এটা আমেৰিকা আৰু এটা হৈছে চীন। চীনে লাহে লাহে আহি আছিল, তেওঁলোকে প্ৰধান টাৰ্গেট আছিল আমেৰিকা, আৰু আমেৰিকাৰ যিটো বেল্ট
সেই আমেৰিকাৰ বেল্টটোত যদি তেওঁলোকে সোমাব পাৰে তেওঁ সমগ্ৰ বিশ্বত তেওঁলোকে সোমাই যাব বিচাৰিছিল কিন্তু তেওঁলোকৰ যিটো ভুল সেই ভুলটো প্ৰমাণিত হ'ল যে এতিয়া ওহানত তেওঁলোকে লেবৰেটৰীত টেষ্ট কৰি যিটো কৰোণা ভাইৰাছ এইবিলাক সৃষ্টি কৰি উলিয়াই দিলে আৰু সেইটো দিয়াৰ লগে সমগ্ৰ বিশ্বই গম পালে থৰহৰি কম্পমান হৈ পৰিলে এই ক্ষেত্ৰত ভয় খাবলগীয়া একো নাই কি চীন কোনো শক্তি হিচাপে আহিব নোৱাৰে এইকাৰণেই কাৰণ তেওঁলোকৰ যিটো ডিক্টেটৰশ্বিপ কাৰণ হিটলাৰো ডিক্টেটৰশ্বিপ কৰিছিল কিন্তু নিশ্চিহ্ন হৈ গৈছিল গতিকে মই ভাবোঁ যে ভাৰতবৰ্ষৰ কাৰণে আজি চীনৰ যিটো প্ৰত্যাহ্বান দিয়া বুলি কৈছে ভাৰতীয় যিটো বৰ্তমান যিটো ডিফেন্স ছিষ্টেম বা ডিফেন্স বাহিনী মই এটা কথা কওঁ ৬২ চনৰ ভাৰতবৰ্ষ এতিয়া নাই এতিয়া ভাৰতবৰ্ষৰ যিটো শক্তি আকাশ পাতাল সাগৰ সকলোতে ভাৰতবৰ্ষ আগবাঢ়ি আছে আৰু ভাৰতৰ যিখিনি ব্ৰেইন যিখিনি আজি অভিযান্ত্ৰিক বা বিজ্ঞানীসকলে বা আজি যিটো মাছ কমিউনিকেশ্যনৰ লগত জড়িত ব্যক্তি প্ৰতিটো দাৰৰ বাতৰি আৰু ইণ্টেলিজেঞ্চ বিভাগ আজি ন্যায় কওক ৰয়ে কওক CBI কওক যিবোৰ আমাৰ ইণ্টেলিজেঞ্চ বিভাগ আছে ডিফেন্সৰ লগত জড়িত ইছৰ এতিয়া যথেষ্ট ষ্ট্ৰং স্পেচ হওক মানে এতিয়া ভাৰতৰ সামৰিক শক্তিৰ আগতো চীনে হয়তো আমি সেইখিনি কথা আলোচনা কৰিম ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰো আছে সুবীৰ ভৌমিকো আছে কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ স্বাগতম ৰঙা চীনৰ কপটীয়া কাৰ্যকলাপ আৰু এই কপটীয়া কাৰ্যকলাপৰ জৰিয়তে ৰঙা চীনে সমগ্ৰ বিশ্বৰ বাবে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে আৰু সেয়েহে এতিয়া বিশ্ববাসীয়ে লেই চেই কৰিছে এই চীন দেশক মই এবাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ ডিফেন্সৰ কথাটো যিহেতু কৈলাশ শৰ্মা ডাঙৰীয়াই কৈছিলে কিন্তু এটা অত্যন্ত পৰিতাপৰ কথা যে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ নেপালকো উচতাইছে চীনে আনকি নেপালস্থিত চীনৰ ৰাষ্ট্ৰদূতে এই ক্ষেত্ৰত আগভাগ লৈছে ই কিন্তু এটা বৰ বেয়া দিশ উন্মোচন কৰিছে মই এটা কথা ক'ব কৈছোঁ আমাৰ যি সাউথ এছিয়ান কাণ্ট্ৰিজ আছে নেপাল ভূটান মায়ানমাৰ পাকিস্তান বাংলাদেশ চীনৰ প্ৰেছাৰ বহুত আছে ভূটান বাদ দি এই গোটেইখিনি কাণ্ট্ৰিক 70% আৰ্মছ চীনৰ পৰা পাইছে তাহাঁতৰ ডেভেলপমেণ্ট ইকনমিক ডেভেলপমেণ্ট প্ৰায় 70% তেওঁলোকে কৰিছে চীনে কৰিছে আৰু এই গোটেইখিনিক ইণ্ডিয়াৰ এগেইনষ্টে এটা ৰিং বনাবলৈ চেষ্টা কৰে যিটো আমি যেনেকৈ চেইন পিন্ধিলে এই নেকলেছৰ দৰে আমাৰ ইণ্ডিয়াক তাহাঁতে চাৰিওফালে ঘেৰা মানে হেৰি কৰিব প্ৰেছাৰ দিব বিচাৰিছে সেইকাৰণে চীনে এইবোৰত বহুত ইনভেষ্ট কৰিছে এতিয়া নেপালত কি হৈছে কমিউনিষ্ট গভৰ্ণমেণ্ট প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ অইলি তেওঁ চীনৰ পৰা প্ৰপ আপ কৰা হৈছে সেইকাৰণে তেওঁ এতিয়া চীনৰ ইনফ্লুৱেঞ্চত আহি পেলাই আমাক প্ৰেছাৰ দিব বিচাৰিছে এইটো কথা সেই ঠিক তেনেকৈ অন্য কাণ্ট্ৰিৰ লগতো তেওঁ কৰিব পাৰে কাইলৈ এখন থাৰ্ড কাণ্ট্ৰিকো উঠাই দিব পাৰে তেওঁলোকে চীনে মিলিটেঞ্চিকো উঠাই দিব পাৰে ইয়াত আমাৰ নৰ্থ ইষ্টত এটা সময়ত তিব্বতৰ লগত কৰিছিল তাৰ দশা কি হ'ল তিব্বতৰ লগত এটা সময়ত চীনে কৰিছিল যিটো মানে যি প্ৰক্ৰিয়া কৰিছিল চীনে ধৰক চীনৰ কি হ'ল টিবেটটো তাহাঁতৰ অংশই হৈ গ'ল 19 এটা মই আৰু এটা কথা ক'ম আমি ইণ্ডিপেণ্ডেঞ্চ পাইছোঁ 1947ত চীনে 1949ত পাইছে কিন্তু ইমান কমিউনিষ্ট ৰুল ইমান ষ্ট্ৰং ৰুল কৰি পেলাই আজি বিশেষকৈ 1989ৰ পৰা ইকনমিকেলি USA চেলেঞ্জ কৰিছে এতিয়া ছেকেণ্ড ইকনমি আৰু আজি সমীৰ ভৌমিকে খুব কেইটামান ইম্পৰ্টেণ্ট কথা কৈছে আমাৰ ইয়াত কি হয় ডিছকাশ্যন বেছি হয় মিডিয়াত ডিছকাশ্যন হয় নিউজ পেপাৰত ডিছকাশ্যন হয় কিন্তু চীনে চাইলেণ্টলি কাম কৰে চীনৰ যিবোৰ দেখিব ফটকৈ নকয় তেওঁলোকে আৰু কমিউনিষ্ট কাণ্ট্ৰি তেওঁলোকৰ কি হৈ আছে বিশ্ব গম নাপায় নকয় বহুত যিখিনি ক'ব লাগে কয় এতিয়া উহানত যিটো হৈছিলে বহুত দেৰিলৈকে তেওঁলোকে কণ্ট্ৰল কৰি ৰাখিছিলে কিন্তু বিকজ তাহাঁতে কমিউনিষ্ট কাণ্ট্ৰি আছে তাহাঁতৰ নেশ্যনেল পেপাৰ আছে আৰু এটা কথা ময়ো চীনত গৈছোঁ প্ৰায় 60 দিনৰ এটা ট্ৰেইনিং কৰিছোঁ তেওঁলোকৰ ওপৰজনে যিভাৱে তললৈকে একেধৰণে হয় সেইকাৰণে এতিয়া যিটো আজি হৈছে যিটো আজি লাডাখত হৈছে এইটো নৰ্মেল আমি যেনেকৈ পেট্ৰলিং কৰোঁতে এনেকুৱা হয় কিন্তু এইটো অভাৰঅল প্লেন কৰিছে সেইকাৰণে আমি অলপ দিনৰ কাৰণে থাকি মানে এইটো হৈ থাকে বুলি ভাবিছোঁ আৰু যেতিয়ালৈকে চীনে ইয়াৰ পৰা উইড্ৰ নকৰে তাহাঁতে অলপ সোমালে আমি প্ৰেছাৰ দি থাকিব লাগিব আৰু এতিয়া ইণ্টাৰনেশ্যনেল চিটুৱেশ্যনত তেখেতে কৈছে আমাৰ ছবিৰ বাবে কৈছে এতিয়া চীনৰ বহুত প্ৰেছাৰত আছে ইণ্টাৰনেলি প্ৰেছাৰত আছে চি জিনপিং খুব আণ্ডাৰ প্ৰেছাৰত আছে কিন্তু মানে ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে কিবা হ'ব কি সীমাৰ পৰা কঢ়িয়াব পাৰে নেকি চীনে না ভাৰতৰ প্ৰতিৰক্ষাৰ কাৰণে মই ভাবোঁ সীমাৰ পৰা বিশেষ কৰিব নোৱাৰে হেঁচা এনেকুৱা এটা হেঁচা দিব আমি এখন নাটক চীনে যিখন সীমাত কৰি আছে এটা প্ৰেছাৰ ক্ৰিয়েটৰ বাবে এখন নাটক তেওঁলোকৰ প্ৰেছাৰ কৰাটো এটা ইণ্টাৰনেশ্যনেল প্ৰেছাৰ কৰাটো বহুত ডাঙৰ ধৰণে কথা হৈ যায় ইণ্টাৰনেশ্যনেলি কাইলৈ কেনেকৈ মেছেজটো যাব
কাইলৈ আমাৰ ইয়াতে বহুত পেপাৰত আহিছে চীনে ভিতৰত আহিলে কাইলৈ আক্ৰমণ কৰিব ভাৰতক হৰাব এই সাইকোলজিক্যাল হেৰি সেই প্ৰেছাৰ এটা আছে সেইকাৰণে আমি প্ৰেছাৰৰ তলত আহিব নোৱাৰে নালাগে আৰু এটা কথা কওঁ আমি আমাৰ মানুহে 1962ৰ কথা কৈ থাকে কিন্তু মই তিনিটা কথা কওঁ 1967ত নাথুলাত আমাৰ এটা এনকাউণ্টাৰ টাইপ হৈছিলে তাত 400 চীনৰ মানুহ মৰিলে আমাৰ 51 কোনেও নকয় সেইটো কথা কোনেও নকয় 1967ৰ কথাটো কোনেও নকৈছে তাৰপৰা মই কৈছোঁ 1969ত ৰাছিয়াৰ লগত চীনৰ যুদ্ধ হৈছিলে বৰ্ডাৰত এগেইনষ্ট চীনে মাৰ খালে ভিয়েটনামৰ লগত হওঁতে তাতেতো 30,000 40,000 PLA ট্ৰুপ মৰিছে আৰু এতিয়া আৰু এটা মই লাষ্ট কথা কৈ যাওঁ অন্যক চান্স দিয়া আগতে এখন যুদ্ধত হ'লে এনিমি দুটা থাকে ধৰক আমি আৰু চীন আৰু তাৰ মাজত থাকে কি গ্ৰাউণ্ডখন এৰিয়াটো সেই গ্ৰাউণ্ডখন আমাৰ কাৰণে খুব সুইটেবল আমি ইম্পৰ্টেণ্ট ডমিনেটিং জেগাত আছোঁ যিটো কাৰণে তেওঁলোকৰ কাৰণে বহুত দিগদাৰ আমাৰ এতিয়া যিটো হৈ আছে এইটো আমাৰ আৰ্মি টাৰ্মত মবিলাইজেশ্যন বুলি কওঁ যুদ্ধ হ'ব বুলি জানিলে আমাৰ ট্ৰুপছ গৈ পেলাই জেগাবোৰ যাব অলৰেডি জেগা ফিক্স থাকে এইটো ইয়াত আহিব এইটো ইয়াত আহিব আমি এটা মবিলাইজ কৰি আছোঁ আৰু আমাৰ মবিলাইজেশ্যন কৰিবলৈ আমাৰ বহুত ইজি যুদ্ধ যে নহয় সেইটো খাটাং চীনে এতিয়া হয়তো যুদ্ধ কৰিবলৈ সাহস ডেফিনেটলি নহয় অকণমান সুবীৰ ভৌমিকে যিহেতু তেওঁ বহুত এনালাইচিছ কৰে আৰু বহুত কথা ক'ব পাৰিব কিন্তু মই এটা কথা যুদ্ধ বুলি ক'লে অল আউট ৱাৰ কেতিয়াও নহয় ক'ৰবাত স্ক্ৰিমিছেছ অলপ যদি হৈ যায় সেইটো হ'ব পাৰে কিন্তু অল আউট ৱাৰ নহয় বুলি বেলেগ ডাঙৰ হেৰি নহয় মানে যুদ্ধ হোৱাটো হয়তো চীনেও নিজে নিবিচাৰে কাৰণ তেওঁলোকে ইকনমিকেলি বহুত যুদ্ধ কৰিলে আৰু আইচলেটেড হৈ যায় অৱস্থা এইমাত্ৰ ডাইভাৰ্চনত আহি আছে কিয় তেওঁলোকে ৱৰ্ল্ড পেটাৰ্নিক মানে এটা ফাল দিব বিচাৰিছে হংকঙতো গোলমাল লাগি আছে তেওঁলোকৰ গতিকে মানুহখিনিক কেনেকৈ তেওঁলোকে এটা কনচেনট্ৰেট কৰিব পাৰে তেওঁলোকে বাকী কামখিনি যাতে আগুৱাই নিব পাৰে ইকনমিক কিন্তু সাইলেণ্ট কিলাৰ শীতল মস্তিষ্কৰে কাম কৰি আছে যেনেধৰণে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াই কৈছে সকলো শীতল মস্তিষ্কৰে কৈ আছে আৰু কিন্তু এতিয়া আমি ভাৰতীয় শীতল মস্তিষ্কৰে অলপ কামবোৰ কৰিব লাগিব চীনৰ বিৰুদ্ধে এইখিনিতে মই এটা কথা কোৱাৰ লগত সংযোগ কৰিছোঁ ভাৰত চৰকাৰে এটা বস্তু কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে ভাৰতবৰ্ষৰ এটা এনেকুৱা গ্ৰুপ বনাওক যিটো গ্ৰুপে চীনত যেনেকৈ কমিউনিষ্ট ৰুল তেওঁলোকৰ আমি নামানো তেওঁলোকৰ ৰুলটো কিন্তু আমাৰ যিটো গণতান্ত্ৰিক ছিষ্টেমত আছে আমাৰ কম্পিটেণ্ট পাৰ্চন যিখিনি এডভাইচাৰী গ্ৰুপ যিটো থিংক টেংক বুলি কয় সেই থিংক টেংকটো তেওঁলোকে পলিটিকেল হেৰিৰ ঊৰ্ধত থাকি আজি ৰিটায়াৰ্ড আৰ্মি পাৰ্চনেলে হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰ মাছ কমিউনিটিছৰ মানুহে হওক বা এনালিচিষ্ট হওক এনেকৈ মানুহখিনি লৈ এটা গ্ৰুপ বনাই লয় আৰু এই সময়খিনি কাকো পাব্লিছ কৰিব লাগে খুব কনফিডেঞ্চিয়েলি তেওঁলোকে ডিফেন্স হোম প্ৰাইম মিনিষ্টাৰ লেভেলত সেই বস্তুটো যদি ৰাখে তেতিয়া মই ভাবোঁ ভাৰতবৰ্ষই বহুত আগবাঢ়ি যাব পাৰিব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যিকোনো পৰ্যায়ত ভাৰতবৰ্ষই ফেচ কৰিব পাৰিব এতিয়া বয়কট চাইনা বুলি আমি কৈ আছোঁ সাধাৰণজনৰ মাজত আমি কেনেধৰণে কামবোৰ কৰিব পাৰোঁ এইটো সঁচা কথা কাৰণ বজাৰ দখলৰ ক্ষেত্ৰত এইমাত্ৰ যিটো হেৰিটো দেখুওৱা হ'ল মানে ৰিপৰ্ট এটা দেখুওৱা হৈছে তাত সম্পূৰ্ণ এটা ক্লিয়াৰলি এইটো ওলাই পৰিছে যে সম্পূৰ্ণভাৱে আমাৰ অসমৰ ক্ষেত্ৰত যেতিয়া এইটো দেখুৱাইছে আপোনালোকে ইয়াত এটা বস্তু দেখিলে সমগ্ৰ দেশতে এই পৰিসংখ্যাটো পাব যে ভাৰতবৰ্ষত চীনৰ সামগ্ৰী কিনাটো সম্পূৰ্ণভাৱে মানুহে হেৰি কৰিব লাগিব ল'ব নালাগে এইটো আৰু এনেধৰণৰ যিসকল বেপাৰী বিজনেছ কৰিছে তেওঁলোকৰ ক্ষেত্ৰতো চৰকাৰে বিকল্প ব্যৱস্থা কৰক যাতে তেওঁলোকে ব্যৱস্থা চীনৰ সামগ্ৰী নানি ভাৰতীয় সামগ্ৰী যিটো আজি লোকেল বুলি যিটো এতিয়া নতুনকৈ 20 লাখ কৰোৰ পিছত যিটো প্ৰজেক্ট বনাইছে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিক্লেয়াৰ কৰিছে MSMEৰ আণ্ডাৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক ভাৰতীয় যিবিলাক এণ্টাৰপ্ৰিনাৰ আছে আৰু যিসকল ইয়ং জেনেৰেশ্যন আহিছে আনএমপ্লয়ড ল'ৰা ছোৱালী যিবিলাক আছে তেওঁলোকক সংস্থাপন দিয়ক লগত ৰিটায়াৰ্ড আৰ্মি পাৰ্চনেলৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰ্মি ট্ৰেইনিংটো কিন্তু লাগিব বাস্তৱ কিমান হ'ব এইটো বাস্তৱসন্মত কিমান হ'ব সুবীৰ ভৌমিক ডাঙৰীয়া আপুনি প্ৰেক্টিকেল কথাবোৰ কৈ আছিল আমি কেনেধৰণে আগবঢ়াটো দৰকাৰ এতিয়া কি কৌশল আমি ৰচনা কৰাটো দৰকাৰ আপুনি বহুত দেৰিকে এটা কথা কৈ আছে চাইনিজ বস্তু বয়কট কৰিব লাগে ইণ্ডিয়াৰ সবতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি স্কুল হয় মুকেশ আম্বানী ৰিলায়েন্স 4 লাখ সিম কাৰ্ড এতিয়া ইম্পৰ্ট কৰি আনিছে এইবিলাক লেকচাৰ তলৰ মানুহকেইটা দিবলৈ ইজি হয় সেইবিলাক ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ী নহয় এইবিলাক মেনুফেকচাৰাৰ নহয় বেচিকেলি ট্ৰেডাৰ মেণ্টেলিটি হয় এইবিলাক মুকেশ আম্বানী 4 লাখ সিম কাৰ্ড আনিছে আপুনি আমাক ভাৰতীয় জাতীয়তাবাদৰ লেকচাৰ দি কোনো লাভ নহ'ব নাম্বাৰ 1 ইউ হেভ টু ক্ৰিয়েট অল্টাৰনেট ভেলিউ চেইন চাইনাৰ যিটো ভেলিউ চেইন যেনেকুৱা সব জাগাত এতিয়া বিস্তাৰ কৰি আছে এই বস্তুটো চেঞ্জ কৰিব গ'লে আপোনাৰ নতুন ভেলিউ চেইন বনাব লাগে ইণ্ডিয়া অৰিয়েণ্টেড ভেলিউ চেইন এই ভেলিউ চেইন নকৰাকে ইয়াক চিঞৰ বাখৰ কৰি চাইনিজ ফুড বয়কট কৰি দিয়ক
আমি কৰি দিম বয়কট। সেইকেইটা বেপাৰীক আপুনি এতিয়া ইণ্টাৰভিউ কৰিছিলে নহয়, এইবিলাক 5 টকা কমত পালে চাইনাৰ পৰা বস্তু আনিব, আপোনাৰ দেশৰ গামোচা নাআনে, গামোচা দিয়ে চাইনাৰ পৰা বনাই আনিব। সেইকাৰণে এইবিলাক লেকচাৰ মই বহুত শুনিছো, এইবিলাক প্ৰেক্টিকেল কথা নহয়। প্ৰেক্টিকেল কথাটো হ'ল আপুনি জাপান তেনেকুৱা যিবিলাক কাণ্ট্ৰি কেপিটেল আছে, চাইনাৰ পৰা এতিয়া ওলাই আহিব খুজিছে। 1027টা কোম্পানীক আমাৰ কমাৰ্চ মিনিষ্ট্ৰী এপ্ৰ'চ কৰিছে। Only 7 have showed interest. They are going to Vietnam. They are not coming here. Why? Because your economy is not sincere. মুঠতে তলৰ পৰা ওপৰলৈকে আমি বুজি পাইছো আপোনাৰ কথাখিনি, আমি উপলব্ধি কৰিব পাৰিছো। সেইকাৰণে আমি বৰ বেছি কথা নকৈ এটা মাত্ৰ কথাই ক'ব পাৰো যে তলৰ পৰা ওপৰলৈকে প্ৰতিটো ক্ষেত্ৰতে কিন্তু এই সলনি হ'ব লাগিব, পৰিৱৰ্তনটো হ'ব লাগিব। তেতিয়াহে হয়তো আমি কিছু পৰিমাণে এই দেশখনক, চুবুৰীয়া এই কপটীয়া দেশখনক কিছু শিক্ষা দিবলৈ সক্ষম হ'ম। সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ এই অনুষ্ঠানৰ পৰা এই বাৰ্তাৰে বিদায় লৈছো। নমস্কাৰ।